ও হরে শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় ও ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায়। ভাগৱত প্ৰসংগ ভাৰত পুৰাণ আদি প্ৰকাশ কৰয় নানা মত এজত মহাজন সমাৰ সভাময় ধ্যাত পৰময় আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশয় এ মহাভাগৱত নোহন্ত যাবে কত এ মহাভাগৱত নোহন্ত যাবে কত। হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত আপোনাসৱৰ আজ্ঞা হৈছে ভাগৱতৰ একাদশ স্কন্ধৰ পাঠ আৰু পৰ্যালোচনা আগবঢ়াবৰ নিমিত্তে আমি সেৱকী সমস্তৰ চৰণত সেৱা ধৰি আপোনা সমস্তৰ আজি এই আজ্ঞা
আপোনাৰ খবৰ আশীৰ্বাদ বুলি আমি পালন কৰিবলৈ আগবাঢ়িছোঁ শ্ৰীমদ ভাগৱতৰ একাদশ স্কন্ধৰ শ্ৰীকৃষ্ণৰ যদুবংশ ধ্বংসৰ ইচ্ছা আৰু মুনিসকলৰ অভিশাপ হ'ব এতিয়া আজিৰ পাঠ হ'ব ভাগৱতৰ একাদশ স্কন্ধ মহাবৈষ্ণৱ শিৱই তেওঁৰ পানৰ জায়া পাৰ্বতীক এই ভাগৱত কৈছিল ভাগৱত পাই দেৱীৰ এনে লাগিছিল যে তেওঁ স্বামীকেই যি ভগৱান বুলি তেওঁ ভাবি আছিল সেই ভুল তেওঁৰ ভাগি গ'ল দশমত যেতিয়া কৃষ্ণৰ জন্মকৰ্মৰ ৰহস্য কথা দেৱীয়ে যেতিয়া শ্ৰৱণ কৰিলে দশমৰ অন্তত যেতিয়া যোগেশ্বৰ কৃষ্ণৰ নিৰ্গুণ ৰহস্য ভগৱতী বেদস্তুতিৰ কথা যেতিয়া দেৱীয়ে শুনিলে দেৱীৰ মন আৰু প্ৰাণ এক কৃষ্ণক লীন গ'ল দেহটো কি হৈ গ'ল দেহটো জড় হৈ গ'ল দেহ জড় মানে কি আমাৰ দেহটো জড় হয় যেতিয়া আমি নিদ্ৰাত থাকো নিদ্ৰাত থাকোতে আমাৰ দেহটো জড় হৈ যায় এইটো কাৰণে গীতাৰ দ্বিতীয় অধ্যায় সাংখ্য যুগত ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক কৈছে যে মোৰ যিজন তত্ত্বদৰ্শী নিৰ্বাণস্থিত মুনি যিজন প্ৰজ্ঞা প্ৰতিষ্ঠিত আত্ম উপলব্ধিৰে মোক এক হৈ যায় সেইজন ৰাতি হলে জাগি থাকে দিন হলে তেওঁ কি হৈ যায় অচেতন হৈ যায় অৰ্থাৎ একমাত্ৰ ভাগৱত কি কৰিব পাৰে আমাৰ জীৱিতসকলক জীৱনৰ জড়তাৰ পৰা মুক্ত কৰি এক আত্মা ঈশ্বৰ তত্ত্বত পৰমাত্মাত বিলীন কৰি দিব পাৰে বেদগণ ৰূপত সমস্ত জীৱই যেতিয়া ভগৱন্ত প্ৰভুৰ হিৰণ্যগৰ্ভ ৰূপত নাসিকাৰ ৰন্ধেৰে আয়াজাত কৰি শুদ্ধ বায়ুৰ ৰূপত যেতিয়া জগতৰ হৰিক উপাসনা কৰি আছে বুলি মহাবৈষ্ণৱ শিৱই যেতিয়া পাৰ্বতীক ক'লে পাৰ্বতী দেহৰ জড়তাৰ পৰা মুক্ত হৈ ভগৱান কৃষ্ণৰ নাসিকাৰ ৰন্ধেৰে ময়ো আয়াজাত কৰি আছো বুলি ময়ো তেওঁৰ সৈতে একে হৈ তেওঁকেই উপাসনা কৰি আছো বুলি যেতিয়াই ভাবিবলৈ ল'লে দেৱীৰ দেহ জড় হৈ গ'ল তাৰ পাছত একাদশ যেতিয়া দেৱীক মহাবৈষ্ণৱ শিৱই যেতিয়া কৈছে দেৱীৰ দেহ তেতিয়া জড় কোনে শুনিছে দেৱীৰ জীৱ আৰু আত্মাই শুনি আছে দেহে তেতিয়া ভাগৱত শুনা নাই তেতিয়া ভাগৱত শুনিছে পৰমাত্মাই পৰম তত্ত্বই দৈৱকী নন্দন কৃষ্ণই আত্মা ৰূপত জীৱ ৰূপত শিৱ ৰূপত একাদশ কোনে শুনে আত্মাই শুনে একাদশ স্কন্ধ ভাগৱত কোনে শ্ৰৱণ কৰে পৰমাত্মাই শ্ৰৱণ কৰে একাদশ কি উদ্ধৱ মহন্তক দিয়া ঈশ্বৰ তত্ত্ব মহাভাগৱত মহাধৰ্ম একাদশ ভগৱন্তৰ মহাভাগ্যস্বৰূপ ললাট আজি এই একাদশ স্কন্ধৰ ভাগৱত কথা আপোনাক সবে শ্ৰৱণ কৰোঁতেও মনন কৰোঁতেও আপোনাক সব যাতে সকলোৱে এক কৃষ্ণ ভাৱত আমি সেই নাসিকাৰ ৰন্ধেৰে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ মহাবায়ুৰ ৰূপত যেন আমি আয়াজাত কৰি তেওঁৰ লগতে আনন্দত ৰমণ হৈ আছো এই আনন্দ হৃদয়ত লৈ যাতে আমি ভাগৱতৰ একাদশ স্কন্ধ আজি শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ হে জয় জয় জগত কৃষ্ণ ৰাম হে পাতকী উত্তৰ যাৰ
হে যাহাৰ বিভূতি মৎস্য আদি অৱতাৰ ও হেনয় কৃষ্ণ ককুতি হে কুতি নমস্কাৰ হে নমো দামোদৰ ব্ৰহ্মময় কলেৱৰ হে ব্ৰহ্মা মহেশ্বৰ যাৰ চৰণে কিংকৰ ও হেনয় কৃষ্ণক কৰি শংকৰে প্ৰণতি ও একাদশ স্কন্ধ পদ বন্ধে নিগদতি হে উদ্ধৱত পৰম ভকতি কহি হৰি এ বিপ্পসা পচলে যদু পুলক সংহৰি এ বৈকুণ্ঠক গৈলা পাছে প্ৰভু নাৰায়ণে এ ৰচিলা শংকৰে কথা কৃষ্ণৰ চৰণে দ্বাদশস্কন্ধ ভাগৱত বৈষ্ণৱ কেইজন দ্বাদশজন কিঞ্চিত কিঞ্চিত অলপ জানিছিলে দ্বাদশস্কন্ধ ভাগৱত কোনে জানিছিলে দ্বাদশজন বৈষ্ণৱে কিঞ্চিত কিঞ্চিত জানিছিলে এই দ্বাদশজন বৈষ্ণৱ কোনজন বৈষ্ণৱে আনি পনেতা পৰমেশ্বৰ বেদব্যাসৰ হাতত এই ভাগৱত আনি তুলি দিলে সেইজন বৈষ্ণৱ কোন দেৱৰ ঋষি নাৰদ অশস্ত সৰ্ববিখ্যানম দেৱৰ্ষি নাম সনাৰদ গন্ধৰ্বনাম চিত্তৰথু সিদ্ধিনাম পিনু মুনি অশস্ত সর্ববিখ্যানম দেৱৰ্ষি নাম সনাৰদ গন্ধৰ্বনাম চিত্তৰথু সিদ্ধিনাম পিনু মুনি গীতাৰ দশম অধ্যায় বিভূতি যোগ গীতাৰ নৱম অধ্যায়টো হল ভগৱন্ত প্ৰভুৰ ৰাজবিদ্যা ৰাজগুহ্য যুগ নৱম অধ্যায় ৰাজবিদ্যা ৰাজগুহ্য যুগ অষ্টম অধ্যায় গীতাৰ পুৰুষোত্তম যুগ সপ্তম অধ্যায় গীতাৰ কি জ্ঞান বিজ্ঞান যুগ দ্বাদশ স্কন্ধৰ একাদশ স্কন্ধৰ তত্ত্বটো কি ৰহস্য একাদশৰ তত্ত্বটো ৰহস্য বোলে কি এই ৰহস্য কেৱল এজনে জানে যিটো কথা কেৱল এজনেহে জানে দুজনে নেজানে সেইটোক কোৱা হয় ৰহস্য বুলি সেইটো কাৰণে একাদশ ৰহস্য কোনে জানে কেৱল দৈৱকী নন্দন কৃষ্ণই জানে বেলেগ দ্বিতীয়জন কোনেও নেজানে এইটো কাৰণে যি কথা কেৱল কৃষ্ণই জানে এই কৃষ্ণই জনা কথাখিনি কৃষ্ণই কাক দিব লাগিব বিষ্ণুৰ বৈষ্ণৱক দিব লাগিব কাক দিছিলে যিজনে সহস্ৰ বছৰ তপময় সাধনা কৰিছিলে সহস্ৰ বছৰ তপময় সাধনা কোনে কৰিছিলে প্ৰথম আদিতেই নাভি পদ্মৰ পৰা হৰিৰ যিজন সৃষ্টিকৰ্তা ব্ৰহ্মা জন্ম হৈছিলে জন্ম হৈ যিজনে মই ক'ৰ পৰা আহিলো মোক কোনেনো আনিলে দিগভ্ৰান্ত হৈ হাহাকাৰ কৰিছিলে যিজনে এই নাভি পদ্মত লাগি থকা নলিকাৰেদি সহস্ৰ বছৰ সাঁতুৰি সাঁতুৰি ক'ৰ পৰানো আহিছিলো বুলি উৎসটো বাহিৰৰ ফালে বিচাৰি গৈছিলে সেইজন সৃষ্টিকৰ্তা ব্ৰহ্মা এজন বৈষ্ণৱ এই বৈষ্ণৱজনে মই ক'ৰ পৰা আহিলো বুলি তপময় সাধনা কৰিলে
সাধনাত জগতৰ হৰি সন্তুষ্ট হ'ল। হৰি সন্তুষ্ট হৈ তেওঁ ৰহস্যটো জনাই দিলে, বোলে কি ঐ এই জগতলৈ যিমানক পঠাইছো সকলোকে মই পঠাইছো। এই জগতলৈ যিমান জীৱ আহিছে সকলোবিলাক মোৰ পৰাই গৈছে। মোৰ ব্যতিৰেকে সৃষ্টিৰ আদিতেও কোনো নাছিলে, মোৰ ব্যতিৰেকে সৃষ্টিৰ পাছতো কোনো নাথাকে। ময়েই অনাদি, ময়েই অনন্ত। এই অনাদি অনন্ত ঈশ্বৰ দৈৱকী নন্দন কৃষ্ণ বলে কি অশস্ত সর্ববিখ্যানম দেবর্ষিনান সনারদ গন্ধর্বনাম চিত্তরাথু সিদ্ধিনাম কো মুনি। আমি গীতা আৰু ভাগৱত দুইটা মিলাই ক'ব লাগিব, তেতিয়াহে তত্ত্ব ৰহস্য ভেদ হ'ব। ভাগৱতৰ কথা অকল ভাগৱতৰ পদেৰে সৈতে ঠেলিব পৰা নেযাব। এইটো কাৰণে গীতাৰ জ্ঞান লাগিব ভাগৱত দৰ্শন হ'বলৈ, গীতাৰ আনন্দৰ ভাগ লাগিব ঈশ্বৰৰ চৰণ সেৱা কৰিবলৈ। এইটো কাৰণে কি কৈছে গীতাৰ ৭ম অধ্যায়ত দিছে কি জ্ঞান বিজ্ঞান যুগ। জ্ঞান যিটো ঈশ্বৰে আমাক দি পঠিয়াইছে স্মৃতিত, বোলে কি তুমি যিটো চকুৰে দেখিবা সেইটো সঁচা বুলি ভাবিবা। আমি চকুৰে যিটো দেখো সেইটো সঁচা বুলি ভাবো, এয়া আমাৰ জ্ঞান। আমি চকুৰে দেখাটো কিমান সত্য, কিমান শুদ্ধ, কিমান ই সত্যাশ্বয়ী, তাক পৰীক্ষা নিৰীক্ষা কৰি চোৱাৰ যিটো ব্যৱস্থা, এইটোক কোৱা হ'ল বিজ্ঞান। সেইটো কাৰণে জ্ঞান কোনে দিব পাৰে? কেৱল এজনে দিব পাৰে। জ্ঞান যি দিয়ে সেইজন গুৰু, যি আমাক জ্ঞান দিয়ে সেইজন আমাৰ গুৰু। জ্ঞানেই গুৰু। গতিকে গুৰু যদি নহয় জ্ঞান লাভ নহয়। গতিকে আমি প্ৰত্যেকে আহিছো কলৈ? এই সংসাৰলৈ। এই সংসাৰ কি? এজোপা বৃক্ষ। কি বৃক্ষ? সকলো জীৱই, সকলো জড়ই, সকলো বস্তুৱে ইয়াতে আশ্ৰয় লৈ আছে। এইটো কাৰণে সেই বৃক্ষজোপাৰ নাম কি? অস্বস্থ বৃক্ষ। অস্বস্থ সৰ্ববিখ্যানম। এই সংসাৰ ৰূপী আহত বৃক্ষময়েই। এই বৃক্ষজোপাৰ মূলত কোন বহিব? মূলত বহিব মোৰ বৈষ্ণৱ। কোন? দেৱৰ্ষি নাঞ্চ নাৰদ। এই সংসাৰ বৃক্ষৰ মূলত বহি, মানে গুৰিত বহি, সংসাৰ মিছা দেখি, মোক সত্য দেখি, সংসাৰ মিছা, জগত মিছা, জগত আৰু সংসাৰ সকলোৱেই কেৱল কৃষ্ণ, এই দৰ্শন যি কৰি থাকিব পাৰে সেইজন কোন? বৈষ্ণৱ দেৱৰ্ষি নাৰদ। মই কোন? মই এই বৈষ্ণৱ দেৱৰ্ষি নাঞ্চ নাৰদ। গন্ধৰ্বনাম চিত্তৰথু। মই যেতিয়া মোৰ গীত গাওঁ, মই যেতিয়া মোৰ গুণ গাওঁ, মই যেতিয়া মোৰ গীত আৰু গুণেৰে সৈতে মোক উপাসনা কৰি মই নিত্যৰত হওঁ, মই তেতিয়া হৈ পৰো কোন? চিত্তৰথ গন্ধৰ্ব। এজন গন্ধৰ্ব। চিত্ত মানে কি? চিত্ত শব্দটোৰ অৰ্থ কি? চিত মানে আত্মা। চিত মানে আত্মা। এই আত্মা এখন ৰথ। বোলে কি ৰথ? এই জড় দেহটোক চলাই থকা ৰথ। এই জড় দেহটোক চলাই থকা, এই জড় দেহটোক চৈতন্য কৰি থকা যিটো শক্তি, এই শক্তিটোৱে হ'ল চিত। সেইটো কাৰণে চিত কি? এখন ৰথ। বোলে কি? এই 10টা ইন্দ্ৰিয়, একাদশ ইন্দ্ৰিয় মন, এই সমস্তবিলাকক চলাই আছে। মই কি? এই চিতত বহি থকা চিত্তৰথ। মানে কি? মই পৰমাত্মা। মই পৰমাত্মাই কি কৰো? মই পৰমাত্মাই মায়া দৰ্শন নকৰো, যদিও মায়া মোৰ ভাৰ্যা। মই পৰমাত্মাই এই মায়াৰ পৰা জীৱবিলাকক উদ্ধাৰ কৰো, বোলে কি? যদিও মই মায়াপতি।
সেইটো কাৰণে মই কি কৰোঁ, মায়াৰ ভ্ৰমৰ পৰা মোৰ জীৱবিলাকক মই উদ্ধাৰ কৰিবৰ কাৰণে মই গন্ধৰ্বৰ ৰূপ লৈ মই মোৰ গীত গাওঁ, মই মোৰ গুণ গাওঁ, মই মোৰ উপাসনা কৰোঁ। সেইটো কাৰণে আমাৰ চিত্তটো হৰিৰ গুণ কীৰ্তনত দিব লাগিব, আমাৰ চিত্তটো হৰিৰ উপাসনাত দিব লাগিব, হয়নে? গন্ধৰ্বনাম চিত্তৰতো যদি চিত্তটো কেনেবাকে হৰিৰ উপাসনাত দি দিয়া হয়, সিদ্ধিনাম কপিল মুনি, সাধন আৰু সিদ্ধিত যিদৰে কপিল, মই বৈষ্ণৱ, মই ঈশ্বৰ, মই কপিল ভগৱান হৈ যিদৰে মই মোৰ দেৱাহুতি মাতৃক মোৰ ঈশ্বৰ তত্ত্বৰ জ্ঞান দি উদ্ধাৰ কৰিছিলোঁ, মোৰ গুণ গাই, মোৰ গীত গাই, মোৰ উপাসনা কৰি তোমাৰ চিত যদি এক সাধনাত নমন হৈ যায়, বৈষ্ণৱ সেই কপিলৰ দৰে তুমিও সাধনত হৈ যাবা, তুমিও সিদ্ধি লাভ কৰি যাবা। ভগৱান কৃষ্ণই গীতাৰ 10ম অধ্যায় বিভূতি যুগত এই তত্ত্ব কথা আমাক কৈছে। গতিকে হৰিৰ গুণ কীৰ্তন, হৰিৰ উপাসনা, হৰিৰ তত্ত্বৰ যোগেদি আমি হৰি দৰ্শনৰ আনন্দ লাভ কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোক কোৱা হ'ল গীতাত কি বুলি? বিজ্ঞান বুলি। জ্ঞান বিজ্ঞান। এই জ্ঞান বিজ্ঞান গীতাৰ কি 7ম অধ্যায়, 8ম অধ্যায়ত দিছে কি? পুৰুষোত্তম যুগ। পুৰুষোত্তম যুগত কি দিলে? মই এই জগতৰ স্বামী, মই এই জগতৰ মালিক, মোৰ ব্যতিৰেকে এই জগতত একো নাই। হে দৈৱকী, হে অৰ্জুন মধ্যম পাণ্ডৱ, হে মোৰ প্ৰাণসখা ধনঞ্জয়, এই জগতত খৰ আৰু অক্ষৰ দুই ব্ৰহ্ম আছে, এই খৰ ব্ৰহ্মবিলাক মোৰ মায়া, অক্ষৰ ব্ৰহ্মবিলাক মোৰ আত্মা আৰু জীৱ, মই এই পৰম তত্ত্ব, তুমি মোক উপাসনা কৰা। তুমি মোৰ ব্যতিৰেকে কাকো কেতিয়াও নুভজিবা, তুমি মোৰ শৰণ ভজিবা, মোক শৰণ ল'বা, মোক একান্ত চিত্তে তুমি উপাসনা কৰিবা। বোলে কি হ'ব তেতিয়া? ও ৰাজবিদ্যাটো গম পাই যাবা। গীতাৰ 9ম অধ্যায়, ৰাজবিদ্যা, ৰাজগুহ্য যুগ। গতিকে ৰাজবিদ্যা কি? যি বিদ্যা কেৱল ভগৱান কৃষ্ণই জানে। ৰাজগুহ্য কি? যিটো গোপন কথা কেৱল ভগৱান কৃষ্ণই জানে, বেলেগে কোনেও নাজানে। এই অমৃতময় গোপন কথা কৃষ্ণই ব্যক্ত কৰি মধ্যম পাণ্ডৱ অৰ্জুনক ৰাজবিদ্যাৰ তত্ত্ব আৰু গুপ্ত ৰহস্য যেতিয়া গীতাৰ 9ম অধ্যায়ত কৈ দিলে, তেতিয়া অৰ্জুনে ভগৱান কৃষ্ণক ক'লে, তুমি মোক তোমাৰ কি কৰিলা? তুমি মোক জ্ঞান বিজ্ঞান দিলা, তুমি মোক অক্ষৰ ব্ৰহ্মস্বৰূপ আত্মজ্ঞান দিলা, তুমি মোক ৰাজবিদ্যা ৰাজগুহ্য যুগৰ কথাও কৰা, কিন্তু সেই পেশৱ মই একো বুজা নাই, মই তোমাৰ কথাৰ ৰহস্য মই একো বুজিব পৰা নাই। কিয় মোৰ এনেকুৱা হৈছে? মোৰ মনৰ সংশয় এতিয়াও ছেদ হোৱা নাই। তুমি এবাৰ কৈছা জ্ঞান শ্ৰেষ্ঠ, এবাৰ কৈছা কৰ্ম শ্ৰেষ্ঠ, এবাৰ কৈছা ভক্তি শ্ৰেষ্ঠ, মই কোনো কথাতে নিশ্চিত হ'ব পৰা নাই। তেতিয়া ভগৱান কৃষ্ণক মধ্যম পাণ্ডৱ অৰ্জুনে ক'লে, মই যদি শুনিবৰ কাৰণে, মই যদি জানিবৰ কাৰণে, মই যদি বুজিবৰ কাৰণে যোগ্য হওঁ, হে দৈৱকী নন্দন কৃষ্ণ, আপুনি মোক আপোনাৰ বিভূতি বিলাকৰ বিষয়ে জনাওক। ঈশ্বৰক প্ৰথমতে বিভূতিৰ ৰূপত জানিব লাগিব। যদি ঈশ্বৰক প্ৰথমতে বিভূতিৰ ৰূপৰ তত্ত্বত যদি আমি জানি বুজি ল'ব নোৱাৰো, গীতাৰ 10ম অধ্যায়ত 11 অধ্যায়ত কি হ'ল? 11 অধ্যায়ত ভগৱান কৃষ্ণৰ বিশ্বৰূপ দৰ্শন হ'ল। বিশ্বৰূপ দৰ্শনৰ যি নিৰ্মল আনন্দ, এই আনন্দ আমাৰ লাভ নহ'ব। ভাগৱতৰ 11 ভক্তিৰ ৰহস্য আৰু গীতাৰ 12 কি? ভক্তি যুগ। গীতাৰ 12 ভক্তি যুগ, ভাগৱতৰ 11 ভক্তিৰ ৰহস্য। গীতাৰ 11ত বিশ্বৰূপ দৰ্শন আৰু ভাগৱতৰ 10মত কৃষ্ণৰ জন্ম কৰ্মৰ লীলাৰ চৈতন্য প্ৰকাশ। একেই তত্ত্ব। য'ত কৃষ্ণই নৃত্য কৰিছে, য'ত কৃষ্ণই মাখন চুৰ কৰিছে, য'ত কৃষ্ণই চিত চুৰ কৰিছে, য'ত কৃষ্ণই বিপ্ৰ পত্নীসকলৰ প্ৰসাদ দান কৰিছে, য'ত ভগৱান কৃষ্ণই পুতনা, অঘাসুৰ, বকাসুৰ, চক্ৰবাদ আদি অসুৰবিলাকক নিধন কৰি
কুজিৰ মনোবাঞ্ছা পূৰ্ণ কৰিছে আৰু অকুৰৰ মনোবাঞ্ছা পূৰ্ণ কৰিছে। দশমত কৃষ্ণৰ জন্ম কৰ্ম ৰহস্য তত্ত্ব শ্ৰৱণ কীৰ্তনৰ পাছত একাদশত কি দিলে? কৃষ্ণ উদ্ধৱ সংবাদ। উদ্ধৱ ভগৱান কৃষ্ণৰ বান্ধৱ। কি বান্ধৱ? প্ৰাণৰ বান্ধৱ। এই উদ্ধৱ কি? এই উদ্ধৱ হল উদ্ধাৰকাৰী শুদ্ধ জীৱ। যি জীৱই কৃষ্ণক শৰণ লয়, যি জীৱই কৃষ্ণক ভজে, যি জীৱই একান্তভাৱে কৃষ্ণৰ সংগত থাকে, যি জীৱই কেৱল কৃষ্ণৰ ব্যতিৰেকে জগতত একো বস্তু কেতিয়াও স্বীকাৰ নকৰে, এই উদ্ধাৰকাৰী জীৱৰ নাম হল উদ্ধৱ। ভগৱান কৃষ্ণই যি কথা জানে এই কথা তেওঁক সাধাৰণতে কাকো নিদিয়ে। তেওঁৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ মহন্তক এইবাৰ তেওঁ যি জানিছিল, ভকতে যি পাবৰ যোগ্য, বৈষ্ণৱে যি পাবৰ যোগ্য, এই সমস্ত কথা কি কৰিছে? প্ৰাণৰ বান্ধৱ উদ্ধৱক দান কৰিছে। গতিকে আমাৰ জীৱটো জগত উদ্ধাৰকাৰী হ'ব লাগিব। নিজে উদ্ধাৰ হলে নহব, জগতৰ প্ৰতিটো বস্তুক এই উদ্ধাৰৰ ভাগ দিব লাগিব। এইটো কাৰণে উদ্ধৱ উদ্ধাৰকাৰী ঈশ্বৰ তত্ত্ব। কি তত্ত্ব? একাদশত ভগৱন্ত কৃষ্ণৰ ৰহস্য তত্ত্ব। ৰহস্য কজানে যিটো লোক সতত কীৰ্তন কৰে মুক অধৰিদ্ৰী হব তো কৰি যত নবিপৰীত এ মোৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তি ভাৱে এ তাৰ মূৰে এৰি না হিকনা শীত ও তাৰ মূৰে এৰি না হিকনা শীত। কি পালো? গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত, আমাৰ অতি শ্ৰদ্ধাৰ যতীন বাপ আমি সেৱা জনাইছো। আজিৰ এই অনুষ্ঠান ভাগত তেখেতে বৈকুণ্ঠৰ কল্পতৰুই ভাগৱত শাস্ত্ৰ পাঠৰ আসন ভাগ অলংকৃত কৰিছে। আমি বাপজনাক পাঠ আগবঢ়াবৰ কাৰণে সেৱা ধৰিছো। প্ৰাৰম্ভিক কথা হিচাপে একাদশ স্কন্ধত কৃষ্ণৰ চৰণত শৰণ লৈ, কৃষ্ণৰ চৰণ ভজি, কৃষ্ণৰ গুণনাম যশেৰে সৈতে এই জগতখনক ঈশ্বৰময় দৰ্শন কৰাৰ যিটো আনন্দ, এই আনন্দটোকে দেখুওৱা হৈছে ক'ত? ভাগৱতৰ একাদশ স্কন্ধ। কৃষ্ণ ৰাম হৃদয় ঈশ্বৰ পৰম মূৰ গুৰু
আৰম্ভৰ সিদ্ধি ভোগ কৃষ্ণৰ কৃষ্ণৰ চৰণে মনে পকিলো শৰণে পৰ পৰ দূৰে বুধ জনৰ নকৰিবা পদ তদু অনদেখি নন্দা এয়াম মানিকৰ পকাৰেকা চৰকৰ মূল ঘনক্ষীণ ভুঞ্জ যিটো শিউপি ঘোল এয়াম ই কথা কুকয়াপু নাৰ চিন্তা ঘিক সমস্ত ধৰ্মৰ ৰাধা কৃষ্ণৰ চৰিত্ৰ আকৰিয়ান কৰ্ম কৰে যিটো প্ৰাণী অমৃত কতে দিলে খাই খাৰ পানী ৰাজপন্থ এৰি মৰৈ কণ্ঠ শান্তি তেজি যেন শুনা শুনিয়া তোমাৰ গান্ধী এৰি হৰি ভকতি কম আন কৰ্ম কৰে জানিবা পাইলে তাক কেহি পতন্ত্ৰে পৱত পৰে দেৱ নাহি নাহি আন নাহি নাহি ধৰ্ম হৰি ভকতি সমান হে নজানি কৃষ্ণ কথা শুনি উৎসুকে কইলা কুৰুণী পতিত ব্যাপকে কচিংক মহিমা হৰি পুৰুষ পুৰাণ তুমি উদাসীন সবাতে সমান কৰিলন্ত কৰ্ম আৱে জগত আধাৰে কিদে তিনি কৰ্ম আৱে আকেশ্বৰে এয়াম হৰৈ কলি মন কৃষ্ণ কথা কীৰ্তনকে মহাপুণ্য ৰাখি ৰাখি উপদৈ লগতে এয়াম মিলাব মুকুতি সুখ পৰম মঙ্গল কিদৈ ভকতি একে দায়ে তিনি ফল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ পদবন্ধে নিবন্ধ কৰিছে ভাগৱতৰ প্ৰথম স্কন্ধ
ভাগৱতৰ 2য় স্কন্ধ 3য় স্কন্ধৰ অনাদিবাদন 11 স্কন্ধ 12 স্কন্ধ আৰু 8ম স্কন্ধৰ কিছু অংশ 7ম স্কন্ধৰ কিছু কথা বাকি ভাগৱতৰ পদ অনিৰুদ্ধদেৱ বিষ্ণু ভাৰতী এনে কৰি গুৰুজনাৰ প্ৰপন্ন শিষ্য পৰম বৈষ্ণৱ ভকতসকলে নিবন্ধন কৰিছে ভাগৱতৰ 11 আৰু 12 স্কন্ধ পদবন্ধে নিবন্ধন কৰিছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই পদৰ আৰম্ভণিতেই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে আমাৰ মনটোক আমি কৃষ্ণমুখী পৰমাত্মামুখী আমি কেনেদৰে কৰি ল'ব লাগিব তাৰ প্ৰথম সংস্কাৰটো দেখুৱাইছে সেইটো কাৰণে পদ নিবন্ধন কৰোঁতে গুৰুজনাই প্ৰথম আৰম্ভ কৰিছে কি বুলি তুমি সংসাৰ জীৱনত সদায় তোমাৰ জয়ৰ কাৰণে তোমাৰ লাভৰ কাৰণে তোমাৰ স্বাৰ্থৰ কাৰণে সেইখিনিকে কৰি আহিছা আৰু কৈ আহিছা এয়া বৈকুণ্ঠৰ শাস্ত্ৰ সংসাৰৰ বন্ধনৰ পৰা জীৱ মুক্ত হৈ যোৱাৰ উপায় সেইটো কাৰণে তুমি ইয়াত তেনে কাম কৰিব নালাগে ইয়াত কি কৰা তোমাৰ যিজন মালিক জগতৰ যিজন স্বামী যিজনৰ কোনোদিন পৰাজয় হোৱা নাই আৰু পৰাজয় নহয় যিজনৰ সদায় জয় জয়কাৰেই হৈ আছে সেইজন পৰম পিতা পৰমেশ্বৰক তুমি কি কৰা জয় জয় জগত জনক কৃষ্ণ ৰাম মনেৰে ভাবেৰে চিন্তনেৰে তুমি উপলব্ধি কৰা যে হে জগতৰ হৰি কৃষ্ণ হে দৈৱকী নন্দন হে জগতৰ ঈশ্বৰ ৰাম শাস্ত্ৰই কৈছে তুমিও বেদৰ বাণীত কৈছা তুমিও গীতাত কৈছা ভাগৱতত কৈছা কি বুলি জগতত যিমান পাপী আছে তাপী আছে সকলো তাৰণ হ'ব সকলো উদ্ধাৰ হ'ব কি কৰিলে যদি ভগৱানৰ নাম স্মৰণ কৰে শ্ৰৱণ কৰে আৰু কীৰ্তন কৰে সেইটো কাৰণে এইজন ঈশ্বৰৰ যদিও ৰূপ নাই আকাৰ নাই কিন্তু এইজন ঈশ্বৰৰ বিভূতি আছে বিভূতি কি বিভূতি গুণত দেখা যায় কিন্তু তাত নিৰ্গুণ ৰহস্য লুকাই থাকে বিভূতিবিলাক গুণত থাকে কিন্তু বিভূতিৰ তত্ত্বটো নিৰ্গুণ সেইটো কাৰণে কি বুলি কৈছে যাহাৰ বিভূতি মৎস্য আদি অৱতাৰ হেনয় কৃষ্ণক কোটি কোটি নমস্কাৰ এইজন ঈশ্বৰ কৃষ্ণ যিজন গুণময় নহয় নিৰ্গুণ নিৰাকাৰ যিজনৰ জন্ম মৃত্যু নাই সেইজনেও জন্ম লৈ দেখায় কি কৰি মৎস্য ৰূপত কুৰ্ম ৰূপত বৰাহ ৰূপত হংস ৰূপত নৰসিংহ ৰূপত হয়নে ৰাম ৰূপত কৃষ্ণ ৰূপত বামন ৰূপত এইজন ঈশ্বৰ কি হয় নিৰ্গুণ তত্ত্বৰ পৰা দেহৰ গুণময় তত্ত্বলৈ আহি তেওঁ ঈশ্বৰ তত্ত্বখিনি চৈতন্য কৰি দেখায় সেইটো কাৰণে আমি আমাৰ চিত্তটো ঈশ্বৰক যে দিছোঁ তাৰ প্ৰমাণ কি থাকিব আমি আমাৰ মনটো ভগৱানক যে দিছোঁ তাৰ প্ৰমাণ কি থাকিব গুৰুজনাই কৈছে তুমি তোমাৰ মনটো যে ঈশ্বৰক দিছা তাৰ প্ৰমাণ যদি তুমি ৰাম বুলি কৈছা কৃষ্ণ বুলি কৈছা গুৰুজনাই কৈছে তুমি তোমাৰ মন প্ৰাণ ঈশ্বৰক দিছা যদি তুমি ৰাম কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন কৰিছা কিয়নো আমি যাক ভাল পাওঁ তাৰ নাম মুখেৰে বেছিকে লওঁ আমি যদি ঈশ্বৰ কৃষ্ণক ভাল পাওঁ তেতিয়াহ'লে আমি ঈশ্বৰ কৃষ্ণৰ নাম আমাৰ মুখেৰে আমি ল'বলৈ আৰম্ভ কৰিম আমাৰ কৰ্ণৰ ৰন্ধেৰে আমি শ্ৰৱণ কৰিবলৈ অভ্যাস কৰিম
গুৰুজনাই পদত জনাইছে নমো দামোদৰ ব্ৰহ্মময় কলেৱৰ হে জগতৰ হৰি এই জগতত যিমান জীৱ আছে সকলো তোমাৰ উদৰতে আছিলে এইটো কাৰণে তুমি দামোদৰ গোটেই জগতক ব্ৰহ্মাণ্ডক তুমি তোমাৰ উদৰতেই ধাৰণ কৰি ৰাখিব পাৰা তোমাৰ কলেৱৰটো কি তোমাৰ কলেৱৰটো আকাৰযুক্ত নহয় প্ৰকাৰযুক্ত নহয় ভেদযুক্ত নহয় গুণযুক্ত নহয় তোমাৰ কলেৱৰটো কি ব্ৰহ্মময় অৰ্থাৎ তুমি পৰম ব্ৰহ্ম এই পৰম ব্ৰহ্মই সকলোতে প্ৰতিষ্ঠিত হৈ আছা তোমাৰ ব্যতিৰেকে এই জগতত একো নাই তুমি এই সাৰ তত্ত্ব আমাক সেই অনুভৱ কৰিবলৈ আমাক গুৰুজনাই প্ৰথমতে আমাক আহ্বান জনাইছে আৰু কি বুলি কৈছে ব্ৰহ্মা মহেশ্বৰ যাৰ চৰণে কিংকৰ হে মোৰ ভগৱান কৃষ্ণ তোমাৰ চৰণৰ দাস সৃষ্টিকৰ্তা ব্ৰহ্মা তোমাৰ চৰণক চিন্তা কৰি তপোময় সাধনাত কৈলাশ ধামত বহে কোন এই হৰৰূপী শিৱ এই মহাবৈষ্ণৱজন হেনয়ক কৃষ্ণক কৰি শংকৰে প্ৰণদি ব্ৰহ্মা আৰু হৰই যিজন ভগৱানৰ চৰণ চিন্তা কৰে সেই শ্ৰেষ্ঠ দেৱ দৈৱকী নন্দন কৃষ্ণৰ চৰণ চিন্তা কৰি হে দৈৱকী নন্দন কৃষ্ণ মই তোমাৰ যাতে কিংকৰ হ'ব পাৰো বোলে কি দাস হ'ব পাৰো তানদাস হ'ব পাৰো সেৱক হ'ব পাৰো আৰু তুমি কি কৰা তুমি মোক কৃপা কৰা মই যাতে তোমাৰ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ পদবন্ধে নিবন্ধন কৰিব পাৰো উদ্ধৱত পৰম ভগৱতী কহি হৰি বিপ্ৰসাপ চলে যদু কুলক সংহৰি উদ্ধৱক কি কৰিলে একাদশ স্কন্ধত ভগৱান কৃষ্ণই পৰম ভকতিৰ ৰহস্য কথাখিনি ক'লে আৰু কৈছে কেনেকে দেখুৱাই পেলাই কৈছে যে মোৰ ভকতিটো তোমাক মই কৰি দেখুৱাম কৃষ্ণই কি ভকতি কৰি দেখুৱালে উদ্ধৱক ভগৱতীৰ জ্ঞানটো কৃষ্ণই উদ্ধৱক কৰিহে দেখুৱাই দিছে বাস্তৱ ভগৱতীৰ জ্ঞান দিছে বোলে হে উদ্ধৱ বোলে সখা তোমাৰ আত্মীয় মৰিলে তুমি হু হুকে কান্দানে বোলে কান্দো তোমাৰ আত্মীয় যেতিয়া ঢুকাই তুমি মন মাৰি থাকানে বোলে থাকো আৰু মই কি কৰো জানা বোলে কি মই মোৰ আত্মীয় কুটুমবিলাকক বিপ্ৰসকলৰ দ্বাৰা চল কৰি অভিশাপ দিওঁ হে উদ্ধৱ তোমাৰ দৰে বৈষ্ণৱে ভকতে ঋষি মুনিসকলক ঈশ্বৰ জ্ঞান কৰি আশীৰ্বাদ লোৱা আৰু মই কি কৰো মই মোৰ এই ঋষি মুনিসকলক ঈশ্বৰ জ্ঞান কৰো যদিও মই ঋষি মুনিসকলৰ পৰা আশীৰ্বাদ নললো মই কি ললো এইসকলৰ আশীৰ্বাদতকৈ বেছি ভাল বস্তু অভিশাপ সেইটো কাৰণে মই কি ললো এই ঋষি মুনিসকলৰ পৰা চল কৰি কৌশল কৰি মই অভিশাপ ললো কি অভিশাপ ললো বোলে মোৰ কুলটো যাতে মই ক্ষয় কৰিব পাৰো কুলক ক্ষয় বিপ্ৰসাপৰ চলেৰে মই মোৰ কুলটোক যাতে উদ্ধাৰ কৰিব পাৰো উদ্ধৱ মহন্তই ভগৱান কৃষ্ণক তেতিয়াহে চিনি পাইছে কি ভাগৱত শুনিবলৈ আহিছে পৰীক্ষিতে গংগাৰ পাৰত শিৰত ৰখীৰ অভিসম্পাত লৈ হয়নে একাদশ স্কন্ধত কৃষ্ণই কৰি দেখুৱাইছে বোলে কি মোৰ কুলটোকো মই উদ্ধাৰ কৰিম এই ঋষিসকলৰ অভিসম্পাতৰ দ্বাৰা ভাগৱতৰ প্ৰথম স্কন্ধ কি
ভাগৱত ভগৱন্তৰ বাম পদ, ভাগৱতৰ দ্বিতীয় স্কন্ধ, ভাগৱত ভগৱন্তৰ সোঁপদ, ভাগৱতৰ তৃতীয় স্কন্ধ, ভাগৱত ভগৱন্তৰ বাম উৰু, ভাগৱতৰ চতুৰ্থ স্কন্ধ, ভাগৱত ভগৱন্তৰ সোঁ উৰু, ভাগৱতৰ পঞ্চম স্কন্ধ, ভগৱন্তৰ নাভি পদ্ম, ভাগৱতৰ ষষ্ঠ স্কন্ধ, ভগৱন্তৰ বৈক্য, ভাগৱতৰ সপ্তম স্কন্ধ, ভগৱন্তৰ বাম হস্ত পদ্ম, ভাগৱতৰ অষ্টম স্কন্ধ, ভাগৱত ভগৱন্তৰ সোঁ হস্ত পদ্ম, ভাগৱতৰ নৱম স্কন্ধ, ভাগৱত ভগৱন্তৰ কণ্ঠ, ভাগৱতৰ দশম স্কন্ধ, ভগৱন্তৰ মুখপদ্ম, ভাগৱতৰ একাদশ স্কন্ধ, ভগৱন্তৰ কপাল বা ললাট, ভাগৱতৰ দ্বাদশ স্কন্ধ, ভাগৱত ভগৱন্তৰ শিৰ। এই প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটয় তৃতীয় চতুৰ্থে যাৰ হোৱে হৃদয় নাভি দেখে পঞ্চম হস্তহে বয় খাস্থল সপ্তমে অষ্টমে কৰ কমল যুগল এ কণ্ঠ দেখে নৱমদ সমেজা ৰতুণ্ড হে একাদশে ললাটদা দশে ভৈ মুণ্ড। আমাৰ ভগৱানজন গুণময় নহয়, আমাৰ ভগৱানজন নিৰ্গুণ। আমাৰ ভগৱানজন কি ৰূপ? বাংময় মূৰ্তি ৰূপ। আমাৰ ভগৱানজন কি ৰূপ? চিন্ময় মূৰ্তি ৰূপ। আমাৰ ভগৱানজন কি ৰূপ? মিন্ময় মূৰ্তি ৰূপ। আমাৰ ভগৱন্তৰ মূৰ্তি তিনিটা, এটা মিন্ময়, এটা চিন্ময় আৰু এটা বাংময়। আৰু আটাইতকৈ শ্ৰেষ্ঠ মূৰ্তিটো তেওঁ কি? বাংময় মূৰ্তি। এই বাংময় মূৰ্তিয়ে হ'ল বাক্যৰূপ, ঈশ্বৰৰ তত্ত্বৰূপ, ভগৱন্তৰ ৰহস্য স্বৰূপ। সেইটো কাৰণে এই ৰূপটোৰ নাম কি? শ্ৰীমদ ভাগৱত। ভগৱন্তৰ চেহেৰাটো ভাগৱত, ভগৱন্তৰ কলেৱৰটো ভাগৱত, আৰু ভগৱন্তৰ ৰহস্য আত্মাটো হ'ল কি? ভাগৱতৰ সাৰ। সেইটো কাৰণে ভাগৱতৰ সাৰটো কি? ভাগৱতৰ সাৰটো হ'ল ভগৱন্তৰ নাম। অতযুগুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ আৱৰ সমস্তে গুণময় এতে কজানিয়া হৰি তোমাৰ নামক মাত্ৰ কৰিলো সাৰ কৃপা ময়। ভাগৱতৰ প্ৰথম স্কন্ধ ভাগৱত ভগৱন্তৰ বাম পদ। ভগৱন্তৰ বাম পদত কি আছে? ভগৱন্তৰ বাম পদত আছে এই পৃথিৱীৰ তত্ত্ব। এই পৃথিৱীৰ উৎপত্তি হৈছে ভগৱন্তৰ বাম পদৰ পৰা। এইটো কাৰণে পদে বিষ্ণু, বিষ্ণুৰ পদৰ পৰা এই পৃথিৱীৰ উৎপত্তি হৈছে। সেইটো কাৰণে এই পৃথিৱীৰূপী
সমস্ত তত্ত্বক উদ্ধাৰ কৰিবৰ কাৰণে আমাক এটা আশ্ৰয় লাগিব। এই আশ্ৰয়টো কি? এই আশ্ৰয়টোৱেই হ'ল গুৰু। গুৰুত যদি আশ্ৰয় নহয়, গু মানে অন্ধকাৰ, ৰু মানে পোহৰ, আমাৰ জীৱনৰ আন্ধাৰখিনি আমাৰ পৰা আঁতৰ নহ'ব। আমাৰ জীৱনৰ আন্ধাৰখিনি যদি আমি আঁতৰ কৰিবলৈ হয়, তেতিয়াহ'লে আমি পোহৰত আশ্ৰয় ল'ব লাগিব। এই পোহৰটো হ'ল কৃষ্ণ, এই পোহৰটো হ'ল ৰাম, এই পোহৰটো হ'ল ঈশ্বৰ। সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত গুৰুত আশ্ৰয় লৈছে কোনে? প্ৰণেতা পৰমেশ্বৰ বেদব্যাসে। বেদব্যাসে কাৰ আশ্ৰয় ল'লে? দেৱঋষি নাৰদৰ আশ্ৰয় ল'লে। নাৰদে ভুলটো দেখুৱাই দিলে। নাৰদৰ উপদেশ পালন কৰি হৰষিত বদনেৰে সৈতে বাম পাশত মায়া, সোঁপাশত ভক্তি আৰু হৃদয়ৰ মধ্যস্থানত আত্মা ঈশ্বৰ কৃষ্ণক দৰ্শন কৰি ভাগৱত শাস্ত্ৰ তেখেতে প্ৰণয়ন কৰিছে। গতিকে ভাগৱতৰ প্ৰথম স্কন্ধ আৰম্ভ হৈছে কিহেৰে? সুত সৌনক সংবাদেৰে। সুত সুকমুনিৰ শিষ্য। গতিকে ভাগৱত কাৰ দ্বাৰা আৰম্ভ হয়? ভাগৱত আৰম্ভ হয় সদায় শিষ্যৰ দ্বাৰা। কিয় গুৰুৰ দ্বাৰা ভাগৱত আৰম্ভ নহল? শিষ্যৰ দ্বাৰা ভাগৱত কিয় আৰম্ভ হ'ল? আমি প্ৰত্যেকেই শিষ্যহে, আমি কোনো গুৰু নহয়। আমি শিষ্য হ'বৰো যোগ্য নহয়, হয়নে বাৰু? কাৰণ আমাৰ সংস্কাৰ নাই, আমাৰ বিচাৰ আচাৰ ভাল নহয়, নহয়নে বাৰু? আমি ভক্তিৰ পথত যিটো কৰিব লাগে সেইটো নকৰোঁ, যিটো নকৰিব লাগে সেইটোকে কৰোঁ। তাৰ কাৰণে আমাৰ মাজত বিবাদো হয়, হয়নে নহয়? বাদ বিবাদো নহয় জানো? তুমি ভকত মানুহ হৈ এইটো কিয় কৰিছা? নকৰিবা। ইজনে ওলোটাকে বুজিলে লাগি গ'ল খামখেয়ালি। হৈছেনে নাই তেনেকুৱা? হয়নে? সকলো যদি গুৰু হ'বলৈ বিচাৰে তেতিয়াহ'লে গতি নাইকিয়া হ'ব। যদি সকলো শিষ্য হ'বলৈ যত্ন কৰে তেতিয়াহে আমাৰ সদ্গতি হ'ব। সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধ আৰম্ভ হৈছে সুত সৌনক সংবাদেৰে। সুতৰ গুৰু হ'ল ব্যাসনন্দন সুকমুনি, যি এই ভূমিত ভাগৱত ভাগ বেকত কৰিছে। এই শুকৰ শিষ্য হ'ল কোন? উগ্ৰসভা সুত। উগ্ৰসভা সুতে গুৰুক স্মৰণ কৰি নৈমিষ ক্ষেত্ৰত 28 সহস্ৰ ঋষিক এই ভাগৱত কথা কৈছে। আৰু এই ভাগৱত কথা প্ৰথম স্কন্ধ আপোনালোকে আজি পাঠ হোৱা নাই, তথাপিতো তত্ত্ব কথাকেইটা ক'ব লাগিব। ভাগৱতৰ প্ৰথম স্কন্ধত কিন্তু কৃষ্ণ কথা নাই। ভাগৱতৰ প্ৰথম স্কন্ধত কৃষ্ণ কথাৰ পৰিমাণ কমকৈ আছে, একেবাৰে নাই বুলি ক'লেও ভুল হ'ব। ভাগৱতৰ প্ৰথম স্কন্ধত কৃষ্ণ কথাৰ পৰিমাণ কমকৈ আছে, বেছিকৈ আছে বৈষ্ণৱৰ কথা। ভাগৱতৰ প্ৰথম স্কন্ধত বেছিকৈ বৈষ্ণৱৰ কথা আছে। পৰীক্ষিতৰ জন্ম বিষয়ক প্ৰশ্নৰে ভাগৱত আৰম্ভ হৈছে। পৰীক্ষিতৰ নামকৰণ কৰা কথাৰে ভাগৱত আৰম্ভ হৈছে। পৰীক্ষিতে কেনেকেনো 7 দিনতে মুখ্য তত্ত্ব লাভ কৰিলে, ভাগৱতৰ প্ৰথম স্কন্ধ সেই কথাৰে আৰম্ভ হৈছে। ভাগৱতৰ প্ৰথম স্কন্ধতে মুখ্য লাভ হৈছে কাৰ? পিতামহ ভীষ্মৰ। ভাগৱতৰ প্ৰথম স্কন্ধতে শিৰোমণি কটা হৈছে কাৰ? দ্ৰোণাচাৰ্যৰ পুত্ৰ দুৰ্নিৰ অশ্বস্থামাৰ। ভাগৱতৰ প্ৰথম স্কন্ধতে অনন্য স্তুতি কৰিছে কোনে? কুন্তীয়ে ভগৱান কৃষ্ণ। ভাগৱতৰ প্ৰথম স্কন্ধতে তুমি ভুল কৰিলা বুলি আঙুলিয়াই দেখুৱাই দিছে কাক? বেদব্যাসক। কোনে? দেৱঋষি নাৰদে। ভাগৱতৰ প্ৰথম স্কন্ধতে কি হৈছে? গংগাৰ পাৰলে ব্যাসনন্দন সুখদেৱ ভগৱান অনন্য ৰূপত, অলৌকিক ৰূপত
সাক্ষাৎ ভগৱান কৃষ্ণৰ তত্ত্বৰূপত 16 বছৰীয়া তৰুণ অকুঞ্চিত কেশ দিগবাস কোনো বহন নাই ইষদ ইষদ হাঁহি ভগৱান কৃষ্ণৰ গুণ কীৰ্তন আৰু উপাসনাৰে সৈতে আনন্দময় নৃত্য কৰি কৰি গংগাৰ পাৰত যেতিয়াই ব্যাসনন্দন সুখদেৱ আহি ভাগৱতৰ প্ৰথম স্কন্ধত উপস্থিত হ'ল শুকৰ ৰূপতত্ত্ব ব্যাখ্যান আৰু তেওঁৰ চৰণ সেৱা এয়া কৰাৰ পাছত ভাগৱতৰ প্ৰথম স্কন্ধ সমাপ্ত কি বুজালে জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰ যিটো পাৰৰ নাম হ'ল গংগা জ্ঞান ভক্তি আৰু বৈৰাগ্য এই জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰলে আগমন হ'ব লাগিব কাৰ শুকৰ দৰে নিৰ্গুণস্থিত গুৰুৰ জগতগুৰু শ্ৰীমন্ত শংকৰৰ দৰে ভগৱানৰ শংকৰৰ প্ৰবন্ধ শিষ্য মাধৱদেৱৰ এই চৰণ সেৱাৰ তত্ত্ব আমাৰ হৃদয়লৈ আহিব লাগিব এই হৃদয়তে আছে গংগা জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ তত্ত্ব এই হৃদয় গংগালৈ যেতিয়া গুৰুৰ আগমন ঘটিব হয়নে গংগাৰ পাৰত গুৰুৰ দৰ্শন শুকৰ দৰ্শন হ'ব আত্মাৰ দৰ্শন হ'ব সুখ মানে আত্মাও হয় এই আত্মদৰ্শনৰ আনন্দৰ যোগেদি গুৰু আৰু শিষ্য যেতিয়া এক হৈ দিব ভাগৱতৰ প্ৰথম স্কন্ধ সমাপ্ত হৈ যাব বোলে কি বাহিৰে ভিতৰে তুমি গুৰু মোৰ বাহিৰতো আত্মা তুমিয়েই ভিতৰতো পৰমাত্মা তুমিয়েই মই বুলি ইয়াক বিশেষ অহংকাৰ কৰিব লগা একো বস্তু বা কথাই নাই সেইটো কাৰণে নিজক নিজে দেখা পোৱাৰ পাছত সুখৰূপী আত্মাই এই জীৱৰূপী পৰীক্ষিতক দেখুৱাই দিলে বোলে কি মহাভাগৱত মহাধৰ্ম ভাগৱতৰ দ্বিতীয় স্কন্ধ ভগৱন্তৰ সোঁপদ বাম পদত গুৰু হৈ বহি আছে সোঁপদত দি আছে গুৰুৱে দিয়া জ্ঞান এই গুৰুৱে দিয়া জ্ঞানটোৱেই হ'ল মহাভাগৱত মহাধৰ্ম ভাগৱতৰ দ্বিতীয় স্কন্ধত পাণ্ডৱৰ নাতি পৰীক্ষিতক সুখদেৱ গুৰু ভগৱানে কৈছে এই কথা তুমি কোনো পুৰুষত শুনিবলৈ নোপোৱা এই কথা কোনেও কাকো কোৱা নাছিল এই কথা কোনেও কাকো দিয়া নাছিল মই মোৰ পিতৃগুৰুৰ কৃপাত বৈকুণ্ঠৰ কল্পতৰু এই অমৃতময় ভাগৱত কথা মই লাভ কৰিছিলোঁ আৰু আজি তুমি পাণ্ডৱৰ বংশৰ পবিত্ৰ নাতি পৰীক্ষিত তুমি গংগাৰ পাৰত মোক গুৰুভতি চৰণ ধুৱাই তুমি ভগৱন্তৰ অমৃতময় কৃষ্ণ কথা শ্ৰৱণ কৰিম বুলি যেতিয়াই ক'লা মই তোমাক সমস্ত ধৰ্মৰ ওপৰত যিটো ধৰ্ম এই মহাভাগৱত মহাধৰ্ম য'ত কেৱল কৃষ্ণকেই সমস্ত জগতৰ স্বামী বুলি য'ত ভগৱান কৃষ্ণকেই একমাত্ৰ ঈশ্বৰ বুলি পূজা উপাসনা আৰু তুতিনতি কৰি দেখুওৱা হয় কৃষ্ণৰ বাহিৰে য'ত বেলেগ দেৱ দেৱতাক পূজা কৰাৰ কথা নাই এই মহান ঈশ্বৰ তত্ত্বৰ কথা মই তোমাক বেকুত কৰিলোঁ এইজন ভগৱানক যদি তুমি একান্ত চিত্তে পূজা কৰা তেতিয়াহ'লে ঋষিৰ অভিসম্পাতো দূৰৰ কথা একো অমংগলেই তোমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে দ্বিতীয় স্কন্ধত অন্তিমত গুৰু ভগৱান শুকে পাণ্ডৱৰ নাতি পৰীক্ষিতক ভাগৱতৰ 10টা লক্ষণ গ'লে এই 10টা লক্ষণ যেতিয়া ভাগৱতৰ ক'লে ভাগৱতৰ দ্বিতীয় স্কন্ধ সমাপ্ত অৰ্থাৎ বাকী পুৰাণবিলাক 5 লক্ষণযুক্ত বাকী 17 পুৰাণ 6 লক্ষণযুক্ত একমাত্ৰ বৈকুণ্ঠৰ শাস্ত্ৰ এই শ্ৰীমদ ভাগৱত এই কল্পতৰু এই শাস্ত্ৰ 10 লক্ষণযুক্ত এই 10টা লক্ষণযুক্ত কাৰণে ই পুৰাণ সূৰ্য
10টা লক্ষণযুক্ত কাৰণেই মহান ঈশ্বৰৰ মহান তত্ত্ব সেইটো কাৰণে এই শাস্ত্ৰক মহন্ত পুৰাণ বুলি কোৱা হয় এই শাস্ত্ৰৰ কথা যদি শ্ৰৱণ কীৰ্তন কৰে জীৱই নিজক চিনি পাব নিজক জানিব পাৰিব নিজৰ লগতে ঈশ্বৰৰ তত্ত্ববিলাককো ভালদৰে অনুভৱ কৰিব পাৰিব ভাগৱতৰ 3য় স্কন্ধ বোলে কি ভাগৱত ভগৱন্তৰ বামুৰু প্ৰথম পদত গুৰু হৈ দ্বিতীয় পদত গুৰুৱে দিয়া জ্ঞান হৈ তৃতীয়ত কি আছো মই তোমাৰ বামুৰুত আছো ঈশ্বৰ তত্ত্ব হৈ বোলে কি ওই সৃষ্টিৰ ৰহস্যটো কেৱল মই জানো সেইটো কাৰণে 3য় স্কন্ধত কি আছে সৃষ্টিৰ ৰহস্য অনাদিপাতম 3য় স্কন্ধত কি আছে 28খন নৰকৰ বৰ্ণনা 3য় স্কন্ধত কি আছে 9খন বৰিষৰ বৰ্ণনা 3য় স্কন্ধত কি আছে কপিল দেৱাহুতিৰ আখ্যান 3য় স্কন্ধত কি আছে নৱবৰিষ মনু কন্যাসকলৰ বিবাহ ঈশ্বৰ তত্ত্ব অত্ৰি আৰু অনসূয়াৰ বিবাহ অত্ৰি আৰু অনসূয়াৰ পুত্ৰ লাভ দক্ষ কন্যাসকলৰ বিবাহ ইত্যাদি এই সৃষ্টিৰ পাতনিৰ যিখিনি তত্ত্ব এই তত্ত্বখিনি ক'ত আছে ভাগৱতৰ 3য় স্কন্ধত আছে ভাগৱতৰ 4ৰ্থ স্কন্ধ ভাগৱত ভগৱন্তৰ সুৰূপ ভগৱন্তই সুৰূপ কি ধাৰণ কৰিছে মই সৃষ্টি কৰিছো মই স্থিতি দিছো মই পালন কৰিছো মই সংহাৰ কৰো হয়নে কিন্তু এইবিলাক মই কেনেকে কৰো এইবিলাকৰ মাজত মোৰ মায়াৰ পৰা কেনেদৰেনো মোৰ ভকতসকল মুক্ত হৈ যাব 4ৰ্থ স্কন্ধত মই সেয়া দেখালো সেইটো কাৰণে 4ৰ্থ স্কন্ধত কি আছে প্ৰথম মনু কন্যাসকলৰ বিবাহ তাৰ পাছত কি দিছে শিৱ আৰু দক্ষৰ বিৰোধ তাৰ পাছত কি দিয়া আছে উত্তানপাদ ৰজাৰ কাহিনী সুনীতি আৰু সুৰুচিৰ বিবাহ ভাগ্যাৰ তত্ত্ব ধ্ৰুৱৰ চৰিত্ৰ বেন ৰজাৰ কাহিনী বেন বধ পৃথু নিৰ্মাণ পৃথিৱী দোহন ইত্যাদি তত্ত্ব আৰু 4ৰ্থ স্কন্ধৰ অন্তিমত কি দিছে পুৰঞ্জন উপাখ্যা এই জীৱৰ মাজত জীৱৰ বিৰোধ ভাগৱতৰ 4ৰ্থ স্কন্ধ আৰম্ভণি জীৱ আৰু ঈশ্বৰৰ পৰিচয় 4ৰ্থ স্কন্ধৰ সমাপ্তি সেইটো কাৰণে জীৱ প্ৰকৃতি আৰু ঈশ্বৰ এই 3টা বস্তুৰ ঈশ্বৰ জ্ঞান লাভ হ'বলৈ আমি 4ৰ্থ স্কন্ধৰ ভাগৱতৰ তত্ত্ব কথা আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব 5ম স্কন্ধ ভাগৱত ভগৱন্তৰ বক্ষ হৃদয় নাভি পদ্ম 5ম স্কন্ধ ভাগৱত ভগৱন্তৰ নাভি পদ্ম ভগৱন্তৰ নাভিনো কি ভগৱন্তৰ নাভি হ'ল ৰহস্য ভগৱন্তৰ নাভি কি সমস্ত সৃষ্টিৰ উৎস সেইটো কাৰণে 5ম স্কন্ধ আৰম্ভত কি আছে মনুৰ পুত্ৰসকলৰ কথা অগ্নিধ্বৰ কথা মেৰু আৰু নাভিৰ বিবাহৰ কথা মেৰু আৰু নাভিৰ বিবাহৰ পাছত ঋষভৰ জন্মৰ কথা হয়নে ঈশ্বৰ তত্ত্বৰ আধ্যাত্মিক গোটেই কথাখিনি ভাগৱতৰ 5ম স্কন্ধত আমাক দিছে ভাগৱতৰ 6ষ্ঠ স্কন্ধ ভাগৱত ভগৱন্তৰ হৃদয় ভগৱন্তৰ হৃদয়ত কি আছে অজামিল আছে এইটো কাৰণে 6ষ্ঠ স্কন্ধ আৰম্ভ হৈছে কিহেৰে অজামিল উপাখ্যানেৰে ভগৱন্তৰ হৃদয়ত কি আছে গোপন হৈ ঈশ্বৰৰ ৰহস্য আছে বোলে কি এই অজামিল নামৰ জীৱই মোৰ হৃদয়তে থাকি মোৰ নাম লৈ থাকে নেজানে এইটো কাৰণে জীৱ শুদ্ধিৰ কাৰণে আমি ভগৱন্তৰ নামৰ তত্ত্ব জানিব লাগিব নামৰ তত্ত্ব জানিলে আমি বৈষ্ণৱ হ'ব নোৱাৰো তাৰ প্ৰমাণ 6ষ্ঠ স্কন্ধত আছে কি বৃহস্পতিক অপমান ইন্দ্ৰৰ দ্বাৰা বিদ্যাসুৰৰ জন্ম যজ্ঞৰ পৰা বিদ্য আৰু ইন্দ্ৰৰ যুদ্ধ এই কথা ক'ত আছে এই গোটেই সমস্ত কথা 6ষ্ঠ স্কন্ধত আছে
সেইটো কাৰণে গুৰুক ঈশ্বৰ জ্ঞান কৰিব লাগিব, গুৰুৰ পৰা ভগৱতীৰ জ্ঞান ল'ব লাগিব, ভগৱতীৰ জ্ঞান লৈ ভগৱন্তক বুজিব লাগিব। সেইটো কাৰণে কি হ'ল, ঐ ইন্দ্ৰ বৈষ্ণৱ হয় কিন্তু ভকত হ'ব নোৱাৰিলে। গতিকে অজামিলে যদি গুৰু নভজাকে নাম লৈ উদ্ধাৰ হ'ব পাৰে, তেতিয়াহ'লে আমাক ভাগৱত শাস্ত্ৰই কি দেখালে, গুৰু ভজি ভকতৰ সং লৈ আমি নাম ল'ব লাগিব, আমি তেতিয়াহে উদ্ধাৰ হ'ম। ষষ্ঠ স্কন্ধ ভাগৱত ভগৱন্তৰ হৃদয়। হৃদয়ত নিৰ্গুণ নিৰাকাৰ ঈশ্বৰৰ তত্ত্ব আছে। সেইটো কাৰণে কাৰ কথোপকথন হৈছে, জীৱৰ লগত শিৱৰ, শিৱৰ লগত আত্মাৰ, আত্মাৰ লগত পৰমাত্মাৰ কথোপকথন হৈছে। কেনেকে হৈছে, গুণৰ ৰূপত নিৰ্গুণ ঈশ্বৰৰ। কিদৰে হৈছে, যমদূত আৰু বিষ্ণুদূতৰ কথোপকথন ক'ত আছে, ষষ্ঠ স্কন্ধত আছে। এই যমদূত আৰু যমৰ কথোপকথন ক'ত আছে, ষষ্ঠ স্কন্ধত আছে। যম কোন, যম হ'ল আমাৰ আত্মা। যম কোন, যম হ'ল আমাক ধাৰণ কৰোতা ধৰ্ম। যমদূত কি, এই ধৰ্মই প্ৰতিষ্ঠা কৰি থোৱা ধৰ্ম পথৰ পৰা আঁতৰ হৈ যোৱাবিলাকক শাস্তি দিবৰ কাৰণে একো একো অনুচৰ। এইটো কাৰণে যম ধৰ্ম আমাৰ আত্মা, যমৰ দূত আত্মতত্বৰ পৰা আঁতৰ কৰি নিয়া বিকাৰ। সেইটো কাৰণে কফ, বাত আৰু পিত্ত। কফ কিয় হয়, কফ সেইটো কাৰণে হয় জলকীয়াটো যদি ভাৰসাম্য নহয়। দেহৰ জলকীয়া ভাৰসাম্য কিহে কৰিব পাৰে, ভগৱন্তৰ নামে কৰিব পাৰে। ভগৱন্তৰ কথা কীৰ্তন কৰিলে আমাৰ দেহৰ জলকীয়াটো বেলেঞ্চ হৈ যায়। সেইটো কাৰণে এই জলৰ ক্ৰিয়াটো শুদ্ধ কৰিবৰ কাৰণে কফ। উদৰৰ পীড়া কিয় হয়, বেয়া অন্ন ল'লে, সময় অসময় নোহোৱাকে অন্ন গ্ৰহণ কৰিলে, হয়নে, অন্নৰ শুদ্ধতা বিচাৰ নকৰিলে, অন্নৰ পৰিচয় নল'লে, উদৰৰ কি হয়, উদৰৰ অপকাৰ হয়। উদৰত কি আছে, পিত্ত আছে। সেইটো কাৰণে পিত্ত কি, পিত্ত হ'ল যমদূত, পিত্তদূত। এই কফৰ ক্ৰিয়া আৰু পিত্তৰ দুখ, এই দুইটা যদি কেনেবাকে লগ হয়, তেতিয়াহ'লে দেহৰ বিষ হ'ব। ভৰিৰ বিষ, গাঁঠিৰ বিষ, ডিঙিৰ বিষ, হয়নে, বুকুৰ বিষ, এইবিলাক আছেনে নাই, যমদূত। এইজন বাত নামৰ যমদূত। অন্নৰ সংস্কাৰ নহ'লে, হয়নে, জলক্ৰিয়াৰ সংস্কাৰ নহ'লে দেহ বিষময়, তাপময়, দুখময়। সমস্ত সংস্কাৰৰ আদিমূল বোলে কি, তুমি নিজক জানিব লাগিব, নিজক চিনিব লাগিব, নিজক বুজিব লাগিব। যম আমাৰ আয়ুৰেখা। এই আয়ুৰেখাডালক যদি সবল কৰি ৰাখিবলৈ হয়, কফ, বাত, পিত্ত, এই যমদূত তিনিজনক আমি লেগাম লগাই থব লাগিব। অন্নত সংযম লাগিব, চলন ফুৰণত সংযম লাগিব, আমাৰ ধ্যান ধাৰণাটো আত্মসংযম লাগিব। ভাগৱতৰ ষষ্ঠ স্কন্ধত দিছে কি, যম আৰু যমদূতৰ কথোপকথন। আত্মাৰ লগত, এই আত্মাৰ পৰা আঁতৰ কৰি নিয়া এই বিকাৰ বিলাকক কথোপকথন কৰাই দিব লাগিব। আত্মাৰ তত্ত্ব, এই চাৰি সিদ্ধ, এই চাৰি সিদ্ধৰ লগত এই ভয়ংকৰ যমদূত তিনিজনক পৰিচয় কৰি দিব লাগিব। ষষ্ঠ স্কন্ধ ভগৱন্তৰ হৃদয়। এই হৃদয়ৰ ঈশ্বৰৰ যি আশীৰ্বাদ, এই আশীৰ্বাদ যদি আমি লাভ কৰিবলৈ হয়, ষষ্ঠ স্কন্ধৰ ৰহস্যটো আমি অনুভৱ কৰিব লাগিব। সপ্তম ভাগৱত ভগৱন্তৰ বাম হস্ত পদ্ম। ভগৱন্তৰ বাম পাশত কোন থাকে, লক্ষ্মী মাতা থাকে, হয়নে। বাম পাশত ভগৱন্তই কাক বহুৱাই থৈছে, মহামায়া। মহামায়াক বাম পাশত বহুৱাই থৈছে ভগৱন্তই, হয়নে। আৰু লক্ষ্মীক ক'ত বহুৱাই থৈছে, চৰণত বহুৱাই থৈছে। চৰণত লক্ষ্মীক, বাম পাশত মহামায়া। এই মহামায়াটো কি, তোমাৰ
হৰি অজ্ঞান আন্ধাৰে পৰিয়া পাৰন পাও ৰাম ৰাম। গতিকে হৰিৰ মায়াই মোহিত কৰি আমাক অচেতন কৰি শুৱাই থৈছে। সপ্তম স্কন্ধ বোলে কি মোৰ বাম হস্ত পদ্ম। মই মায়াৰ তত্ত্বৰে জগত ৰচনা কৰিছো, তোমাক ৰচনা কৰিছো, কিন্তু মায়াৰ পৰা তোমাক মুক্ত কৰিবৰ কাৰণে মই ভগৱন্ত প্ৰভুৱে বৈষ্ণৱৰ ৰূপ লৈছো। বোলে কি দৈত্য কুলত মই এই প্ৰহ্লাদ। সপ্তম স্কন্ধত কি দিছে? প্ৰহ্লাদ চৰিত্ৰ। হিৰণ্যকশিপু বধ, হয়নে? নৰসিংহৰ স্তুতি আৰু উপাসনা। এই নৰসিংহ স্বৰূপ ভয়ংকৰ ৰূপ দৰ্শন কৰি সমস্ত সাধু সন্ত মহন্ত ঋষিমুনি সকলো কম্পমান হৈছিল, কিন্তু ভয় কৰা নাছিল। কোনে? একমাত্ৰ প্ৰহ্লাদে। কিয়নো ভগৱন্তৰ ভয়ংকৰ ৰূপলৈ প্ৰহ্লাদৰ ভয় নাই। প্ৰহ্লাদে যিটো ভয় কৰে সেইটোৱে সত্য। প্ৰহ্লাদে কি ভয় কৰো বুলি কৈছিলে? যে হে ভগৱান, হে মোৰ ঈশ্বৰ, হে গোসাঁই, তোমাৰ এই ভয়ংকৰ ৰূপ দৰ্শন কৰি মোৰ অকণো ভয় লগা নাই। বোলে কিয়? এইটো তোমাৰ মংগলময় ৰূপ, সমস্ত অমংগল দূৰ কৰি দিব পৰা এইটো তোমাৰ সিংহমন্ত ৰূপ। সেইটো কাৰণে এই ৰূপ দেখি মোৰ ভয় লগা নাই। মোৰ ভয় লাগিছে তুমি ৰচনা কৰা এই সংসাৰৰ মায়া, সংসাৰৰ দুখ, সংসাৰৰ যান্ত্ৰণা, সংসাৰৰ কষ্ট, এই দৈত্যসকলৰ মাজত থকা অজ্ঞান আৰু অবিদ্যা, এইবিলাক দৰ্শন কৰিহে মোৰ ভয় লাগিছে। গতিকে আমি কলৈ ভয় কৰিব লাগিব? আমি কিহলে ভয় কৰিব লাগিব? আমাৰ মাজত থকা মায়ালে। মায়ালে ভয় নকৰাৰ কাৰণে এতিয়া বিবাদ আৰম্ভ হৈছে। কাৰ কাৰ মাজত? নিজৰ ঘৰতে কাজিয়া হৈছে। চাই লওক, লাগে জানো? আমি ইজনে সিজনৰ লগত বিবাদ কৰিব পাই জানো? এয়া ভগৱতীৰ লক্ষণ হয় জানো? আমি ভকত হ'ব পাৰিছো জানো? হয়নে বাৰু? আমি কি? আমি এক ঈশ্বৰৰ অংশ। আমাৰ মাজত কোনো ভেদেই থাকিব নোৱাৰে। আমি বিবাদ কৰা মানে কি? নিজৰ লগত নিজে সংঘাত কৰা। আমি নিজেই নিজৰ লগত সংঘাত কৰিব পাই জানো? গুৰুজনাই গোটেই অসমক এক কৰি থৈ গৈছে, আমি কিয় বেলেগ হ'ব লাগে? হয়নে নহয়? একেখন ঘৰতে আমাৰ ককাই ভাইৰ মাজত কেতিয়াবা কাজিয়াও লাগে, কিন্তু সদায় সেয়া কাজিয়া থাকে জানো? নেথাকে। হয় নহয়? খন্তেকতে সেইটো মাৰ যায়। আমি এজন ঈশ্বৰৰ সন্তান, আমি সকলো এক, আমি সকলো এক অসমীয়া, আমাৰ মন প্ৰাণ এটাই। এই অনুভৱ যদি আমি কৰিব নোৱাৰো, সংসাৰৰ নিকাৰ ভোগ কৰিব লাগিব। এই নিকাৰবিলাকেই বিকাৰ, বিকাৰবিলাকেই ভেদ, ভেদবিলাকেই জেদ, আৰু জেদৰ পৰাই উৎপত্তি হয় কি? কাজিয়া, বিভেদ। সপ্তম স্কন্ধত দিছে কি? অভেদ্য ঈশ্বৰ তত্ত্ব। দৈত্যসকলৰ মাজত ময়ো এজন প্ৰহ্লাদেই। মই মোৰ মায়াৰ পৰা মুক্ত হ'বৰ কাৰণে প্ৰহ্লাদক পঠাইছো, আৰু মোৰ মায়া কিমান ভয় লগা আৰু ভয়ংকৰ বস্তু তাক দেখুৱাবৰ কাৰণে মই বৈকুণ্ঠৰ পাৰিষদ হিৰণ্যকশিপুক পঠাইছো। আগৰ জনমত যিজন বৈকুণ্ঠৰ পাৰিষদ আছিলে, এইটো জনমত যদি তেওঁ দৈত্য বা অসুৰ হ'ব পাৰে, গতিকে আমাৰ মাজতো দৈৱ গুণযুক্ত আৰু অসুৰ গুণযুক্ত লোক হয়তো থাকিব। কেতিয়াও এইটো আমি নাইকিয়া কৰি ল'ব নোৱাৰো, কিন্তু আমাৰ ভাৱটো এক হ'ব লাগিব, আমাৰ ভক্তিটো এক হ'ব লাগিব। সকলো এক ঈশ্বৰৰ অংশ, সকলো শুদ্ধ, সকলো জীৱ। এই জীৱ শুদ্ধিৰ কাৰণেহে আমি চিন্তা কৰিব লাগিব, হয়নে? এই চিন্তন আৰু ভাৱ ক'ত দেখুওৱা হৈছে? ভাগৱতৰ সপ্তম স্কন্ধ।
ভাগৱতৰ সপ্তম স্কন্ধ কি বাম হস্ত পদ্ম বাম বাহত হৰিয়ে মায়াক ৰাখিছিলে সপ্তম স্কন্ধত মায়াক দূৰ কৰি হিৰণ্যকশিপুক বধ কৰি নৰসিংহৰ ৰূপত প্ৰকট হৈ প্ৰহ্লাদৰ স্তুতি শ্ৰৱণ কৰি প্ৰহ্লাদক শিৰত হাত থৈ কৈ দিলে তই কি উদ্ধাৰৰ কথা কোৱা তই জন্ম হোৱাৰ লগে লগে 21 পুৰুষ উদ্ধাৰ হ'ল হয়নে আমি উদ্ধাৰ হ'ব নালাগে আমাৰ কুল উদ্ধাৰ নিজে হ'ব যদি আমি বৈষ্ণৱ হ'ব পাৰো যদি আমি ভকত হ'ব পাৰো যদিহে আমি ভগৱন্তৰ একান্ত সেৱক হ'ব পাৰো সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি কৈছে সেৱক বুলিয়া পালিও নাম আমি গুৰুজনা আৰু ভগৱন্তৰ সেৱক হ'ব লাগিব অষ্টম স্কন্ধ ভাগৱত ভগৱন্তৰ সোঁহস্ত পদ্ম ভগৱন্তৰ সোঁ হাতত কি ৰাখিছে ভগৱন্তৰ সোঁ হাতত ৰাখিছে সমস্ত সামৰ্থ্য সমস্ত শক্তি সমস্ত ঈশ্বৰীয় তত্ত্ব কৰ্ম কেনেকৈ কৰিব লাগে কৰ্ম কেনেদৰে কুশল হ'ব কৰ্ম কিদৰে কৰি অমৃতময় কৰি ল'ব পাৰি এই কথা ভগৱন্তই কৰি দেখাইছে ক'ত ভাগৱতৰ অষ্টম স্কন্ধত এইটো কাৰণে অষ্টম স্কন্ধত কি আছে অষ্টম স্কন্ধত 4টা বস্তু আছে প্ৰথম দিছে গ্ৰাহ গজেন্দ্ৰ উপাখ্যান দ্বিতীয়ত দিছে সমুদ্ৰ মন্থন অমৃত মন্থন তৃতীয়ত দিছে বলি চলন আৰু চতুৰ্থত দিছে মৎস্য চৰিত্ৰ ভগৱন্তৰ সোঁ হাতত আছে কি সমস্ত অহংকাৰ দূৰ কৰিব পৰা উপায় সমস্ত অহংকাৰৰ পৰা জীৱ মুক্ত হোৱাৰ যিটো উপায় ভগৱন্তৰ সোঁহস্ত পদ্মত ধাৰণ কৰিছে বোলে কি এটাইতকৈ অহংকাৰী আছিলে গজেন্দ্ৰ গুৰু গোসাঁই কাকো নামানে এই গজেন্দ্ৰৰূপী অহংকাৰৰ পৰা সদায় পাপ উৎপত্তি হয় এই পাপটোৱে হ'ল গ্ৰাস সেইটো কাৰণে ক'ত বাহিৰত গজেন্দ্ৰ আছে আমাৰ ভিতৰত আছে এই ভিতৰত থকা গজেন্দ্ৰজন কি হৈ আছে অহংকাৰ ৰূপত প্ৰকট হৈ আছে এই অহংকাৰ ৰূপত প্ৰকট হৈ থকা গজেন্দ্ৰৰ পৰা নিজে নিজে উৎপত্তি হৈছে কি এই গ্ৰাসৰূপী পাপ এইটো কাৰণে গজেন্দ্ৰক ক'ত ধৰা হৈছে গজেন্দ্ৰৰ পদত ধৰা হৈছে গাহে মুখেৰে কৈছে আমাৰ অহংকাৰ যিমান বাঢ়িব আমাৰ অভিমান যিমান বাঢ়িব সিমানে আমি গাহৰ মুখত নিজে সোমাই গৈ থাকিম এইটো কাৰণে অহংকাৰৰ পৰা মুক্ত হৈ পাপমুক্ত হোৱাৰ যিটো উপায় সেইটোৱে হ'ল কি গৰুড়ৰ স্কন্ধত গোবিন্দক বহা দেখা পাব লাগিব গৰুড়ৰ স্কন্ধত যদি গোবিন্দক বহি থকা দেখা পোৱা যায় হাতত চক্ৰ লৈ যিদৰে গজেন্দ্ৰই গাহৰ মুখ ছিঙি তেওঁ উদ্ধাৰ কৰিছিলে আমি ৰূপী গজেন্দ্ৰ আৰু গাহবিলাককো তেওঁ সেই বিপদৰ পৰা উদ্ধাৰ কৰিব হে গ্ৰজেন্দ্ৰে শৰণ লৈলা তাহি ৰি বুলি গজেন্দ্ৰই আৰ্ত হৈ বিপদত পৰি সমস্যাত পৰি ভগৱানক মনত পেলাইছে কিন্তু আমি ভগৱানক কেনেকৈ মনত পেলাব লাগিব আমি ভগৱানক বিপদ অহালে মাতিবলৈ থাকিলে নহ'ব ভাগৱত শাস্ত্ৰ আমাক সেয়া কোৱা নাই আমাৰ ওচৰলৈ যিমান বিপদ নাহক যিমান সম্পদ নাহক এই সকলোবিলাকৰ মালিক ভগৱান গতিকে তোমাক আমাৰ সদায় স্মৰণ কৰিব লাগিব আমি ভগৱানক সদায় স্মৰণ কৰিব লাগিব হয়নে বাৰু সদায় ভগৱন্তক স্মৰণ কৰিলেহে আমাৰ ভিতৰত থকা গজেন্দ্ৰজন ঠাণ্ডা হ'ব আমাৰ ভিতৰত বহি থকা পাপৰূপী কাষজনৰ এই পাপৰ মুখখনেই ছেদ হৈ যাব গতিকে আধ্যাত্মিক দৃষ্টিৰে আমি চাব লাগিব কি হ'ব লাগিব গজেন্দ্ৰ উদ্ধাৰ হ'ল গজেন্দ্ৰ কি পালে এই হস্তি গুচি তৈতে চতুৰ ভুজৰু পলৈলা এ গলে বনমালা হস্তে
বৈষ্ণৱ হ'ব লাগিব। এই ভকত বৈষ্ণৱৰ আশ্ৰয় ক'ত? শংখ চক্ৰ গদা পদ্ম চাৰি বস্তু। এই চাৰি বস্তুত যি আশ্ৰয় লয় সি পাৰিষদ হৈ যায়। এইটো কাৰণে গজেন্দ্ৰই শংখ চক্ৰ গদা পদ্ম হাতত লোৱাৰ তত্ত্বটোৱে হ'ল গুৰুদেৱ নাম ভকত। চাৰি বস্তুত আশ্ৰয় হ'ব লাগিব, চাৰি বস্তুত ভজনা হ'ব লাগিব। এই চাৰি বস্তুত যদি ভজনা হয়, সেই দেহটো শুদ্ধ হ'ব, চিত্তটো শুদ্ধ হ'ব আৰু সি পাৰিষদী তনু লাভ কৰিব। সেইটো কাৰণে এই হস্তিটো যদি পাৰিষদ হৈ যাব পাৰে, আমাকতো ঈশ্বৰে নৰ কৰি পঠাইছে। নৰ কি হয়? নৰ হৰিক বজিলে নৰ হৰি হৈ যায়। নৰই যদি কায় বাক্য মন এক কৰি যদি হৰিক ভজিব পাৰে, তেতিয়াহ'লে নৰ হৰি হৈ যায়, ঈশ্বৰ হৈ যায়। সেইটো কাৰণে অষ্টম স্কন্ধত দিছে কি? তুমি ঈশ্বৰ হ'ব নালাগে, অমৃত মন্থন কৰা। হয়নে? প্ৰথমতে দিছে গজেন্দ্ৰ উপাখ্যান, তাৰ পাছত দিছে সমুদ্ৰ মন্থন। অহংকাৰ দূৰ হোৱাৰ পাছত সমুদ্ৰ মন্থন হ'ব লাগিব। এই সমুদ্ৰ কি? এই সংসাৰ সমুদ্ৰ, এই ভৱ সমুদ্ৰ। এই ভৱ সমুদ্ৰখনক মন্থন কৰিব লাগিব। এই ভৱ সমুদ্ৰক মন্থন কৰিবৰ কাৰণে সাধাৰণ বস্তু হ'লে নহ'ব, অসাধাৰণ বস্তু লাগিব। বোলে কি? তোমাক মই দুটা বস্তু দি পঠিয়াইছো। বোলে কি? এজন ককা এজন ভাই। ভাইজন দৈত্য, ককাইজন দেৱতা। ভাইজন কি? ভাইজন দৈত্য। ককাইজন কি? ককাইজন দেৱতা। তোমাৰ দুখন হাতত দি পঠিয়াইছো মই, হয়নে নহয়? দেৱতা ইন্দ্ৰ, আমাৰ মনটো। দৈত্য হ'ল কি? দৈত্য হ'ল ভাতৃ আসুৰিক। কি? আমাৰ কাইটো। মনটো দেৱতা, কাইটো দৈত্য। এইটো কাৰণে যিমান বেয়া কাম কৰা হয় দেহৰ কাৰণেহে কৰা হয়, মনৰ কাৰণে কৰা নহয়। হয়নে? এই মন আৰু দেহ দুইটা এক কৰি দিব লাগিব। বোলে কি? অমৃত মন্থন তেতিয়াহে হ'ব। প্ৰথমতে ককাই ভাই দুজন মিলাপ্ৰীতি হৈ লোৱা, ভেদ হৈ নল'বা। কায় আৰু মন এই দুটা বস্তুক এক কৰা। এই দুটা বস্তুক এক কৰাৰ পাছত যদি তোমাৰ মনটো চঞ্চল হৈছে, বিকাৰগ্ৰস্ত হৈছে, এক যদি হোৱা নাই, তেতিয়াহ'লে তুমি মন্দৰ আনিব লাগিব। কি আনিব লাগিব? মন্দৰ আনিব লাগিব। বোলে কি? এইটো এটা পৰ্বত। এই পৰ্বতক কোনেও দাঙিব নোৱাৰে, লৰাবই নোৱাৰে। এই মনৰূপী মন্দৰ পৰ্বত, দেৱতাৰ দেহৰ শক্তি, দেৱতাৰ মনৰ শক্তি আৰু দৈত্যৰ দেহৰ শক্তি, দুই শক্তি লগাই দাঙিবলৈ চালে নোৱাৰিলে। পাছত কোন আহিব লগা হ'ল? বিষ্ণু আহিব লগা হ'ল। মনক স্থিৰ কৰিবলৈ, মনক এক কৰিবলৈ, মনক শুদ্ধ কৰিবলৈ আমাৰ মনৰ শক্তি আৰু দেহৰ শক্তি এই দুটা প্ৰয়োগৰ দ্বাৰা সম্ভৱ নহয়। এই শক্তি সামৰ্থ্য আছে কাৰ? কেৱল ভগৱান কৃষ্ণৰ দৈৱকী নন্দনৰ। সেইটো কাৰণে আমি একান্ত চিত্তে হৰিত শৰণ ল'ব লাগিব। হৰিত শৰণ নল'লে, হৰিক নবজিলে আমাৰ কায় বাক্য মন কেতিয়াও স্থিৰ নহয়। সেইটো কাৰণে মন্দৰটো দাঙি দিলে বিষ্ণুৱে। কিহেৰে? বাম হাতেৰে। বাম পাশত কি আছে? আমি কৈছো সপ্তম স্কন্ধ, প্ৰহ্লাদৰ তত্ত্ব, ঈশ্বৰ ভক্তিৰ তত্ত্ব। হয়নে? ভকতিৰে, ঈশ্বৰৰ পৰিচয়েৰে, ঈশ্বৰৰ উপাসনাৰে মন স্থিৰ হ'ব, মন্দৰ দাং খাব। এই মন্দৰটো দঙাৰ পাছত ইয়াক অনাকাম কোনে কৰিব? গৰুৰে কৰিব। কাৰ পুত্ৰ? বিনতাৰ পুত্ৰ কশ্যপ নন্দন। মন যে বহ হ'ল, মন যে সুস্থ হ'ল, মন যে স্বস্থ হ'ল, মন যে নিকা হ'ল, তাৰ প্ৰমাণ বিনম্ৰ, কোমল আৰু নিৰ্মল। যাৰ মনত ক্ৰোধ নাই, যাৰ মনত অহংকাৰ নাই, যিজন সদায় সন্তুষ্ট, যিজনে গোটেই জগতক ব্ৰহ্মময় দৰ্শন কৰিছে, যিজনে জ্যেষ্ঠজনক গুৰু সমান জ্ঞান কৰিছে, এইজন বিনতাৰ পুত্ৰ। নামটো কি? নামটো হ'ল গৰু।
গৰুৰ মানে আত্মা, আত্মাৰ শক্তি আৰু সামৰ্থ্য ক'ত প্ৰকাশ হয়? দয়া, ক্ষমা, প্ৰেম, কৰুণা আৰু ভক্তি। এইকেইটা গৰুৰৰ গুণ, আত্মাৰ গুণ। এইটো কাৰণে আত্মাৰ তত্ত্বত এই মন্দৰ ৰূপী পৰ্বতক বহুৱাব লাগিব। কোনে বহুৱাব? দৈৱকী নন্দন কৃষ্ণ গৰুৰ কেতুৱে বহুৱাই দিলে। বাম হাতেৰে অনায়সে ধৰি গৰুৰৰ স্কন্ধত মন্দৰ বহুৱাই দিলে। আৰু কি হ'ল? ধুমুহাৰ সৃষ্টি হ'ল। ডাঙৰ সৰু যিমান বিৰিখ আছিলে এই বিৰিখবিলাক চুৰমাৰ হৈ গ'ল। কি হ'ল? সমুদ্ৰৰ পাৰলে গৰুৰ নামৰ ঈশ্বৰ তত্ত্বই ভগৱন্ত বিষ্ণুৰ বাহনে মন্দৰ পৰ্বত দাঙি আনিলে। হয়নে? মনমনা ভাবমাদ ভুক্তা মদিউজি মাম নমস্কুৰো মাম এব বৈশ্বচিউক্তা জ্ঞানম আত্মনাম মৎপৰায়ণ মনমনা ভবমাদ ভুক্তা মদিউজি মাম নমস্কুৰো মাম এব বৈশ্বচিউক্তা বানম আত্মনাম মৎপৰায়ণ। গৰুৰ আত্মতত্ত্ব, গৰুৰ ঈশ্বৰ তত্ত্ব, হয়নে বাৰু? এই ঈশ্বৰ তত্ত্ব ক'ত নিৰ্বাস হৈ আছে? ঐ আমাৰ মনৰ ভাৱ, ভক্তি আৰু চিতত। সেইটো কাৰণে ভগৱান কৃষ্ণই কৈছে, গৰুৰৰ দৰে শক্তি সামৰ্থ্যৰ যদি গৰাকী হ'বলৈ হয়, মই যদি তোমাৰ কান্ধত বিষ্ণু বহিবলৈ হয়, তেতিয়াহ'লে তুমি এইকেইটা বস্তুত একান্ত হ'বই লাগিব। মাধৱ মহাপুৰুষে মন্মনা ভৱমদ ভুক্তা পদেৰে কি বুলি লিখিছে? অমূত মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ হে মোকে পূজা মাত্ৰ মোকে নমস্কাৰ। এ তোমাত কহিলো ততবাণী পাইবে সুখে মোক মহামানী। তুমি প্ৰিয়তম সুহৃদ সখীয়া মাৰ। এ তুমি প্ৰিয়তম সুহৃদ সখীয়া মাৰ। অৰ্জুনক ভগৱান কৃষ্ণই উপায়টো দি দিলে, তুমি তোমাৰ মনটো মোক দিবা, নহ'লে মনটো কলৈ যাব? আনৰ হিংসা, দেশ, জেদ, ভেদ এইবিলাকলৈ যাব। মনটো একান্ত চিত্তে মোক দি দিলে মনটো স্থিৰ হৈ যাব। বোলে কি? মই মংগলময়, মই কৰুণাময়, মই সৰ্বময়, মই সৰ্বময় কৰ্তা। এইটো কাৰণে মনটো মোক দি দিয়াৰ লগে লগে তোমাৰ অস্থিৰ মন সুস্থিৰ হৈ যাব। আৰু কি কৰিবা? মনটো মোক দি মোকেই নমস্কাৰ কৰিবা, মোকেই পূজা কৰিবা, মোকেই উপাসনা কৰিবা। বোলে কি? তুমি আৰু মই ভেদযুক্ত নহয়, তুমি মোৰ সখা। অৰ্জুন যে কৃষ্ণৰ সখা, এই কথা ক'ত কৈছে? গীতাৰ ৯ম অধ্যায়ত কৈছে। ৰাজবিদ্যা, ৰাজগুহ্য যুগত কৈছে যে মই তোমাৰ সখা। কি দৃষ্টিৰ সখা তুমি জানা অৰ্জুন? বোলে কি?
তুমি মোক মনত নেপেলালেও মই তোমাক মনত পেলাওঁ। অৰ্জুনে কৃষ্ণক মনত নেপেলালেও কৃষ্ণই মনত পেলায়। বোলে কিয়? মই কৰোণাময় পতিত পাৱন, মই এই সৰ্বজ্ঞ, মোৰ ধৰ্মই হ'ল দয়া আৰু ক্ষমা। তুমি পাপ কৰিলেও অপৰাধ কৰিলেও মই তোমাক এৰিব নোৱাৰো। বোলে কিয়? তুমি মোৰ অংশ জীৱ, মই তোমাৰ মালিক, মই পিতা। পিতা আৰু কেতিয়াও পুত্ৰৰ মাজত কেতিয়াও ভেদ আহিব নোৱাৰে। সেইটো কাৰণে কি তুমি মোৰ পুত্ৰ হৈ জন্ম ললে মোৰ অংশ পাবাই, সম্পত্তি নাপায় জানো? পিতৃৰ সম্পত্তি পুত্ৰ নাপায় জানো? জন্ম হলে পায় নে নাপায়? কৃষ্ণই কৈছে তুমি মোৰ সখা। বোলে কি? ময়েই তোমাক পঠাইছো, ময়েই তোমাক প্ৰতিপালন কৰিছো। গতিকে তুমি মোক একান্ত চিত্তে পূজা কৰা, উপাসনা কৰা, মোৰ চৰণত শৰণ লোৱা আৰু কি কৰা? কেৱল মোকেই তুমি ঈশ্বৰ বুলি ভক্তি কৰা। অষ্টম স্কন্ধ কি দিছে? অমৃত মন্থন। অমৃত মন্থন নহলে গজেন্দ্ৰৰ দৰে অহংকাৰ দূৰ নহব। অমৃত মন্থন কৰিবলৈ মনটো স্থিৰ কৰিব লাগিব। মনেই মন্দৰ, মনটো ক'ত আশ্ৰয় দিব লাগিব? মন্দৰ পৰ্বত আনিলে, সমুদ্ৰত বহুৱালে, হুৰুককে তললৈ সোমাই গুচি গল, আশ্ৰয় নাই ৰবলৈ। মন্দৰক ক'ত আশ্ৰয় দিব লাগিব? কুৰ্মত আশ্ৰয় দিব লাগিব। যেতিয়াই মন্দৰ তললৈ হুৰুককে সোমাই গল, দেৱতা দৈত্যৰ মাজত হাহাকাৰ লাগি গল। কি হব? ইমান কষ্ট কৰি বিষ্ণুৱে মন্দৰ গৰুৰৰ পিঠিত তুলি দিলে, ইমান কষ্ট কৰি আনি সমুদ্ৰত পেলালে আৰু গোটেইটো তললৈ ডুবি গুচি গল। এতিয়া কি কৰা যায়? দেৱতা আৰু দৈত্যৰ হাহাকাৰ লাগি গল। দেৱতা আমাৰ দেহৰ, দেৱতা আমাৰ মনৰ শক্তি, দৈত্য আমাৰ দেহৰ শক্তি। এই মন আৰু দেহ দুইটা বস্তুৱে কি কৰিলে? ভগৱন্ত বিষ্ণুক স্মৰণ কৰিলে। সৃষ্টিকৰ্তা ব্ৰহ্মাই কলে কি? ব্ৰহ্মা এজন বৈষ্ণৱ, বৈষ্ণৱে সদায় বিষ্ণুৰ পৰিচয় দিয়ে। এইটো কাৰণে দেৱতা আৰু অসুৰক কলে বিষ্ণুক স্তুতি কৰা। সৃষ্টিকৰ্তা ব্ৰহ্মাই নিজেও হাত জোৰ কৰি বিষ্ণুক স্তুতি কৰিলে। আৰু সেই সময়ত বিষ্ণু কি হল? লক্ষ্য পোহৰৰ পন্থ জুৰি এটা প্ৰকাণ্ড কশ্যপ হল, কাছ হল। এই প্ৰকাণ্ড কশ্যপ হৈ মুখখন যেতিয়া মেলি দিলে, তলৰখন মুখে পাতাল পালে আৰু ওপৰখন মুখে আকাশ পালে। তলৰ মুখে পাতাল, ওপৰৰ মুখে আকাশ। কি বুজালে? এয়া আমাৰ লোভ, এয়া আমাৰ তৃষ্ণা, এয়া আমাৰ মনৰ ভ্ৰম। এখন মুখৰ তলেটোৱে পাতাললৈকে পায়গে, এখন মুখৰ ওপৰটোৱে আকাশলৈকে পায়গে। এয়াই আমাৰ লোভ, লালসা, তৃষ্ণা। এইটো কাৰণে কশ্যপে মুখখন মেলি দিল, তলৰটোৱে পাতাল পালে, ওপৰটোৱে আকাশ পালে। হয়নে বাৰু? লোভ, মোহ, কাম, ক্ৰোধ যিমানে বঢ়াব বাঢ়ি গৈ থাকিব। ই আকাশ পাতাল সকলোলৈকে ব্যাপ্ত হৈ যাব। এইটো কাৰণে ভগৱান বিষ্ণুৱে এইবাৰ কশ্যপৰ মুখখন কাটককে চপাই দিলে আৰু লগে লগে ভিতৰলৈ সোমাই দিলে। মুখখন নেদেখা হৈ গল। বোলে কি? এইয়া তোমাৰ আত্মসংযম, এয়া তোমাৰ আত্মসংযম, বিকাৰবিলাকৰ পৰা মুক্ত হোৱাৰ উপায়। মই মোৰ আকাশ আৰু পাতালক স্পৰ্শ কৰা মুখখন যিদৰে মই জপাই মোৰ ভিতৰলৈ সোমোৱাই মই মুখখন লুকুৱাই দিলো, ঠিক সেইদৰে তোমাৰ লগত থকা লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দেশ, অহংকাৰ, ঘৃণা, তৃষ্ণা, ভয়, এই বিকাৰবিলাকক তুমি আত্মামুখী কৰি দিয়া, বাহ্যিকমুখী নকৰিবা। কি হৈ গল? সমস্ত বিকাৰে গৈ ঈশ্বৰ কৃষ্ণত আশ্ৰয় ললে। এই বিকাৰবিলাকৰ মালিকো ভগৱান কৃষ্ণই। ভগৱান কৃষ্ণস্বৰূপ ঈশ্বৰলৈ যেতিয়া আত্মসংযমৰ উপায়েৰে সৈতে আমাৰ দেহৰ আৰু মনৰ বিকাৰবিলাকক যেতিয়া আমি তেওঁৰ চৰণত অৰ্পণ কৰি দিলো, তেতিয়া কি হৈ গল? এই কশ্যপৰ যি 4 পদ আছিলে, এই পদ 4টাও ভিতৰলৈ সোমোৱাই দিলে।
আমাৰ চাৰিপদ কি? আমাৰ চাৰিপদ হ'ল লোভ মোহ কাম ক্ৰোধ। এয়া আমাৰ চাৰিপদ। এই চাৰিপদক কি কৰিব লাগিব? এই কশ্যপে যিদৰে তাৰ চাৰিপদ নিজৰ দেহৰ ফালে লুকুৱাই আনিলে, আমিও কি কৰিব লাগিব? লোভক আত্মসংযম, ক্ৰোধক অক্ৰোধ, মোহক উদাৰতাৰে আৰু লোভ মোহ কামক কি কৰিব লাগিব? কামক নিষ্কাম কৰিবলৈ অভ্যাস কৰিব লাগিব। কুৰ্মৰ চাৰিপদ পৰিচয়ৰ অবিহনে লোভ মোহ কাম ক্ৰোধ হৈ আছিলে। বিষ্ণুৱে কুৰ্ম ৰূপ ধাৰণ কৰাৰ লগে লগে, পদকেইটা তললৈ সুমুৱাই দিয়াৰ লগে লগে দেৱদুন্দুবি বাজি উঠিল। আকাশৰ পৰা পুষ্প লৈ লৈ সিদ্ধগণে, মুনিগণে, কিন্নৰগণে, চাৰণগণে এই ভগৱন্ত ঈশ্বৰ বিষ্ণুৰ কশ্যপ ৰূপক উপাসনা কৰিবলৈ লাগি গ'ল। কিয় উপাসনা কৰিছে? তোমাৰ আত্মসংযম, তোমাৰ অক্ৰোধ, তোমাৰ মনৰ অহংকাৰ শূন্যতা, তোমাৰ ভাৱ চিন্তনত তোমাৰ মনৰ যি শুদ্ধতা, এই শুদ্ধতাতেই মই বাস কৰি আছো। কি হয়? ভগৱন্ত ঈশ্বৰ কশ্যপ হয়। এইটো কাৰণে কশ্যপে কি কৰিলে? সমুদ্ৰলৈ নামি গ'ল। এই সমুদ্ৰই হ'ল সংসাৰ, এই সমুদ্ৰই হ'ল আমাৰ জীৱন। এই জীৱন সমুদ্ৰত আত্মসংগমৰ কশ্যপ যেতিয়া প্ৰৱেশ হৈ যাব, মন্দৰৰূপী মনৰ চঞ্চলতা, অহংকাৰ আৰু অবিদ্যাবিলাক কি হ'ব? তাত আশ্ৰয় ল'ব। চাৰিটা ভাল বস্তুত যদি আমাৰ চঞ্চল মনটোৱে আশ্ৰয় যদি কেনেবাকে লৈ দিয়ে, তেতিয়াহে অমৃত মন্থন হ'ব। এফালে ধৰিব কিহে? দৈত্যই, অন্যফালে ধৰিব কোনে? দেৱতাই। দেৱতাই ধৰিব পুষ্যৰ ফালে আৰু দৈত্যই ধৰিব ক'ত? মুখৰ ফালে। এই মুখ আমাৰ জন্ম, পুষ্য আমাৰ মৃত্যু। জন্মৰে মাতৃৰ দুগ্ধ পানেৰে সৰু এটা অবোধ শিশুৰ পৰা এজন বৃদ্ধ অৱস্থাৰ লোকলৈকে এয়া জীৱনৰ জন্মৰ পৰা মৃত্যুলৈ পৰা গতি। এই গতিয়েই হ'ল আয়ুৰেখা। এই আয়ুৰেখাই হ'ল বাসুকী। ক'ৰ পৰা আনিব লাগিব? পাতালৰ পৰা আনিব লাগিব। এই পাতালত থকা বাসুকী নাগ আমাৰ জীৱন জুৰি আয়ুৰেখা। এই জীৱন জৰীৰূপী আয়ুৰেখাৰ এটা মূৰত থাকিব লাগিব আমাৰ দেহৰ তত্ত্ব, কায় বাক্য আৰু মন, দেহৰ শক্তি আৰু সামৰ্থ্য। আৰু অন্য ফালত থাকিব লাগিব কি? মনৰ শক্তি আৰু সামৰ্থ্য। এফালে দেহৰ শক্তি, সিফালে মনৰ শক্তি। নিয়ন্ত্ৰণ হ'ব লাগিব কি? কেৱল ভগৱান কৃষ্ণ, কেৱল ভগৱান কৃষ্ণ, কেৱল ভগৱান কৃষ্ণ। এয়াই হ'ল অমৃত মন্থন। এই অমৃত মন্থনৰ ঈশ্বৰ তত্ত্ব যেতিয়া প্ৰকাশ হ'বলৈ ল'লে, দেহৰ জ্যোতি প্ৰকাশ পালে, মনৰ শুদ্ধতা প্ৰকাশ পালে, মনৰ বিকাৰবিলাক আঁতৰ হ'ল, অস্বস্য বা হয় বগা ঘোঁৰা। আমাৰ ঘোঁৰাবিলাক ৰঙা তেজাল আছিলে, কামকুল লোভ আৰু মোহৰ ফালে ধাৱমান আছিলে। অমৃত মন্থনত যি ঘোঁৰা অস্ত্ৰ ওলালে, এয়া ঐশ্বস্য বা হয়। এই ঐশ্বস্য বা শুদ্ধ বগা বোলে কি? মনৰ শুদ্ধতা আৰু পবিত্ৰতা। মন যদি শুদ্ধ হোৱা নাই, মন যদি পবিত্ৰ হোৱা নাই, দেৱগুণ কেতিয়াও লাভ কৰিব পৰা নাযায়। এইটো কাৰণে ঐশ্বস্য বা হয় ওলালে। আৰু কি ওলালে? ঐৰাৱত। অষ্টম স্কন্ধৰ প্ৰথমতে দিছে গজেন্দ্ৰ, অমৃত মন্থনত দিলে ঐৰাৱত। বোলে কি? ঈশ্বৰৰ অমৃত যদি মন্থন কৰা, তোমাৰ দেহটো ঐৰাৱত হ'ব, ঈশ্বৰমুখী হ'ব, ভগৱতমুখী হ'ব, ভগৱানমুখী হ'ব। এইটো কাৰণে অমৃত মন্থনৰ প্ৰতিপদ দ্ৰব্য বস্তু আমাক ভগৱন্ত প্ৰভুৱে দেখাইছে যে অমৃতেই হ'ল সাৰ তত্ত্ব। গতিকে অমৃতেই হ'ল আত্মা,
অমৃতেই হ'ল পৰমাত্মা, অমৃতেই হ'ল ভগৱন্তৰ নাম বস্তু, আৰু অমৃতেই হ'ল এই শ্ৰীমদ ভাগৱত। গতিকে ভাগৱতৰ অষ্টম স্কন্ধত অমৃত মন্থনৰ ঈশ্বৰ তত্ত্বৰ আমাৰ উপলব্ধি হ'ব লাগিব। এই অমৃত কোনে আনিছিলে? অমৃত আনিছিলে ধনন্তৰীয়ে, হাতত দিব্য ঘট লৈ। বিলালে কোনে? বিলালে মোহিনীয়ে। আনে ধনন্তৰীয়ে, বিলাই মোহিনীয়ে। খাই কোনে? খাই কেৱল দেৱতাই। দৈত্যক কি দিলে? দৈত্যক বাৰুণী পুৰা দিলে। এই বাৰুণী জীৱনৰ বিকাৰ, এই বাৰুণী জীৱনৰ নশ্বৰতা, এই বাৰুণী হ'ল জীৱনৰ যি অজ্ঞান আৰু অবিদ্যা, এইবিলাক দেহত থাকে, আমাৰ আত্মাত নাথাকে, মনত নাথাকে। এইটো কাৰণে দেহক লাগে বাৰুণী, মন আৰু আত্মাক লাগে কি? অমৃত, অমৃত তত্ত্ব। ভগৱন্তই দুটা ৰূপ ললে, এটা বাৰুণীৰ ৰূপ ললে, এটা মোহিনীৰ ৰূপ ললে। মোহিনীৰ ৰূপ লৈ অমৃত দিলে, আৰু বাৰুণীৰ ৰূপ লৈ কি দিলে? সুৰা দিলে। সেইটো কাৰণে জন্ম হলো শিশু হৈ, আৰু মৃত্যু হল কি? দাঁত নাইকিয়া হৈ, চকুৰ পাৱাৰ কমি, চুলি চব পকি, ক্ষয় অৱস্থাত এজন বৃদ্ধ হৈ। সেইটো কাৰণে জীৱ দেহ আত্মা, এই উপলব্ধিৰ নাম হল অমৃত মন্থন। ভাগৱতৰ অষ্টম স্কন্ধত দিছে, কিয়নো দিয়া নাই সপ্তমত, ষষ্ঠত, পঞ্চমত, অথবা তৃতীয়ত বা চতুৰ্থত? কিয়নো অষ্টমত অমৃত মন্থন দিছে। অষ্টম স্কন্ধ ভাগৱত ভগৱন্তৰ সুহস্ত পদ্ম, ভগৱন্তৰ শক্তি, ভগৱন্তৰ সামৰ্থ্য, এই সমস্ত তত্ত্ব উপলব্ধিৰ যি উপায়, এই উপায় আছে ভাগৱতৰ অষ্টম স্কন্ধ। হে কৃপালু গুৰুমূৰ্তি বাপ-বান্ধৱ সমস্ত, আমাৰ পাঠক বাপজন বহুত সময় বহি আছে। আমি পাঠকজনক অকণমান একান্তপতীয়াকৈ পাঠ আগবঢ়াবৰ কাৰণে আমি সেৱা ধৰিছোঁ। আৰু আমাৰ পাঠক বাপ এজন আছিলে, আৰু কোন আছিলে? তেখেতক মাতক, আধা ঘণ্টা অকল পাঠ কৰিব। আৰু এজন আমাৰ কৃপালু পাঠক বাপ আছে, যিহেতু আমি ব্যাখ্যা কৰিলে তেখেতেও পাঠ কৰিবলৈ নাপাব। গতিকে অমৃতৰ ভাগ সকলোৱে পাব লাগিব। এয়া এজনে লোৱাৰ কোনো প্ৰকাৰত এইটো ন্যায় নহয়। গতিকে আমাৰ কৃপালু বাপ পাঠক ইজনো আহক, তেখেতেও আহি এই পাঠকৰ আসনত অকণমান বহক, আৰু দুইজন বাবে অকণমান পাঠ কৰক। আমি সকলোৱে এতিয়া একমাত্ৰ পাঠ শ্ৰৱণ কৰিম। আকৌ আধা ঘণ্টা সময়ৰ পাছৰ পৰা অষ্টম স্কন্ধৰ অমৃত মন্থনৰ তত্ত্বৰ পাছত আমাৰ থাকি গ'ল কি? বলি চলন, হয়নে? আৰু মৎস্য চৰিত্ৰ, নৱম স্কন্ধৰ তত্ত্ব, দশম স্কন্ধৰ তত্ত্ব, তাৰ পাছতে একাদশৰ উদ্ধৱ সংবাদ। গতিকে আমি গুৰুৰ কৃপাত, ভকতৰ আশীৰ্বাদত আপোনাসৱৰ আজি চৰণ সেৱাৰ যি অকণমান সৌভাগ্য পালোঁ, এয়া আজি ভগৱন্তৰ কৃপা বুলি ভাবিছোঁ। আমাৰ সেৱকী বাপজনৰ আমাৰ প্ৰতি এয়া ডাঙৰ এটা ভগতৰ চৰণ সেৱাৰ কাৰণে এটা ডাঙৰ উপহাৰ বুলি ভাবিছোঁ। গতিকে আমাৰ সেৱকী বাপজনক আমি শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। ইয়াত উপবিষ্ট সমস্ত কৃপালু ভকত বৈষ্ণৱ আই বাপ সমস্তকে আমি পুনৰ সেৱা জনাইছোঁ। যিহেতু আমি আপোনালোকৰ আজ্ঞা বিচাৰিছোঁ, আধা ঘণ্টা সময় অকণমান বিৰাম ল'ম। মোবাইল কেমেৰাটো ঠিক কৰিব লাগিব। আধা ঘণ্টা সময় আমাৰ দুইজন বাপে একান্তপতীয়াকৈ পাঠ কৰক। আপোনাসৱেও এক মন এক প্ৰাণ হৈ এই ভাগৱত অমৃত শ্ৰৱণ কৰক। কৃষ্ণ।